এই ইস্যুটো মানে চলি আহিছে তেতিয়াৰে পৰা গভৰ্ণমেণ্ট লেণ্ডত বহিৰাগত মানুহ আহি ইলিগেলি অকুপাই কৰি ৰাখিছে বেলেগক যদি আপোন আপোন বুলি কৈ বহিৰাগত লোকসকলক কেনেকৈ যে স্থান দি পেলাই আলহী হিচাপে গ্ৰহণ কৰি পেলাই সেই আলহীবোৰে যে কেনেকৈ আমাৰ মাথাত এতিয়া নাচি আছে গোটেই অসমবাসীয়ে দেখিলে এইখিনি সময়ৰ পৰা যদি আমি যদি এক হৈ পেলাই যদি মাত নামাতো নহয় অসমখন যে এটা শেষ পৰ্যায়লৈকে যাব সেইটো কিন্তু নিশ্চিত সংখ্যালঘু বিধায়কসকলে কোচিং চেণ্টাৰ অপেনকৈ খুলিলে ডক্টৰ প্ৰডিউচ কৰি আছে ইঞ্জিনিয়াৰ প্ৰডিউচ কৰি আছে বিউৰক্ৰেচি যিটো নাম্বাৰ্ছটো তেওঁলোকে প্ৰডিউচ কৰি আছে তাৰ মানে কি কালি পৰহি যিটো মেইন এডমিনিষ্ট্ৰেশ্যন চিষ্টেম যিটো যদি কোনোবা বহিৰাগত লোকসকলৰ হাতত যদি থকা হয় অসমখন তাতে শেষ হৈ যাব খেৰণি ইনচিডেণ্টটো মানে কাৰ্বিৰ মানুহৰ ভূমিত যদি কোনোবাই গো বেক কাৰ্বি ক'ব পৰা হয় এইখিনি আন্দোলনত চিএমৰ ঘৰ জ্বলি গৈছে এইটো আন্দোলনত এজনৰ প্ৰাণ হেৰাবলগীয়া হৈছে বাকীবোৰ গলি খাইছে কাৰোবাৰ ভৰি ভাঙি খাইছে এতিয়া চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি হৈয়ে ৰৈ আছে ৰাতি 3টাত আমাক ঘটিত লৈ আনাত যদিহে অসুস্থ হ'লেহেঁতেন দিনৰ ভাগতো আমাক হস্পিটেলত ল'ব পাৰিলেহেঁতেন কোনো নোকোৱাকৈ ৰাতি 3টাত আমাক উঠাই লৈ আনিলে গুৱাহাটীত 8 বছৰৰ পিছত এটা ডাঙৰ ৰায়দান দিলে অভিনীলৰ ঘটনা যেতিয়া ঘটনা ঘটিছিলে এটা গাঁও তাত ঘটনা ঘটিছে লগতে তাত এজন লস্কৰ উপাধিৰ এজন ব্যক্তিয়েও কিছুমান অসমীয়া ভাষীসকলে হত্যাকাণ্ড তাত জড়িত হৈছিলে তাত কাৰ্বিসকলে আছে কিন্তু গোটেই দায়ীটো কাৰ্বিসকলৰ ওপৰত এৰি দিয়া হৈছে ইমানখিনিও কৈছে যে কাৰ্বিসকল আপোনালোক জংগলী হয় সেইকাৰণে আপোনালোকক বিহাৰীসকলে আপোনালোকক কাৰ্বি চিনি গ'বেক বুলি আপোনালোকক ক'ব পাৰিছে তোমালোকে ট্ৰাইবেল হৈ থাকা ট্ৰাইবেল হোৱাৰ লগে লগে তোমালোকে অসমক তোমালোকে লিড কৰিব নোৱাৰা তোমালোকে অসমৰ মুখ্যমন্ত্ৰী হোৱাটো তোমালোকে সপোন দেখিব নোৱাৰা আমি মেইন চেম আমি অসমীয়া আছে মাত্ৰ আমি অসমীয়া লিড কৰিম কিন্তু অসমত এতিয়া 36% আছামিজ স্পিকিং হৈ আছে কিন্তু সেই 36% আছামিজ স্পিকিং কাৰ্বি বড়ো ডিমাচা হৈ পেলাই 36% আদি আছামিজ স্পিকিং হৈ আছে যেতিয়া কাৰ্বি ডিমাচা বড়োসকলে যদি ট্ৰাইবেলসকলে নাই আমি অসমীয়া নহয় বুলি যেতিয়া কোৱা আৰম্ভ কৰিব কিন্তু অসমখন যে কিন্তু ৰহাতলৈ যাব কিন্তু সেইটো প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোনে কব তোমাকে মোৰ ব্যথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন মই এতিয়ালৈকে মোৰ সৌভাগ্য হোৱা নাই যে মই কাৰ্বি আংলং এবাৰ যাওঁ কিন্তু মই তাৰে বহুত মানুহ চিনি পাওঁ মোৰ বহুত চিনাকি ডিফুত থাকে আৰু মই মোৰ স্কুলৰ সময়ৰ পৰাই মই কাৰ্বি সংস্কৃতি ডিমাচা সংস্কৃতি বা বিশেষকৈ কাৰ্বি আংলঙৰ কথা শুনি আহিছোঁ কেতিয়াও মই গৈ পোৱা নাই আৰু মই হয়তো যাম অতি সোনকালে কিন্তু গৈ পোৱাৰ আগতে মই আশা কৰিছোঁ এই কনভাৰচেশ্যনটোৰ জৰিয়তে মই আজিলৈকে কাৰ্বি আংলং নোযোৱা মানুহটোৱে এটা ইমেজিনেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ যে কাৰ্বি আংলং এনেকুৱা হয় মানুহখিনি তাৰে এনেকুৱা হয় যিখিনি আপোনাৰ কনভাৰচেশ্যনৰ থ্ৰু দি আহিব চ' প্ৰেছাৰছ আপন ইউ বাট টু বিগিন দ্য কনভাৰচেশ্যন মই এইটো কথা ক'ব খোজোঁ যে আপোনাৰ ভিডিঅ'ছসমূহ চাই মোৰ বিৰাট ভাল লাগিছে বিশেষকৈ আপুনি যি ধৰণে অসমীয়া কয় অসমীয়াৰ কথাৰ শৈলীটো সেইটো ইমান ধুনীয়া গুৱাহাটীত থাকি বহুত অসমীয়া যুৱক যুৱতীয়ে হয়তো আজিৰ তাৰিখত ইমান ধুনীয়াকৈ অসমীয়া ভাষাটো ক'ব নোৱাৰে যিমান স্পষ্টকৈ আপুনি কৈছে চ' ক্ৰেডিটছ অন দ্যাট বাকী কি খবৰ কেনেকুৱা চলিছে বাকী ঠিকে চলি আছে ইলেকশ্যনটো পাৰ হ'ল এতিয়া ইলেকশ্যন পাৰ হোৱাৰ পাছত এতিয়া বাকী চৰকাৰে যিমানখিনি প্ৰতিশ্ৰুতি দিছে এতিয়া গোটেইখিনি বাৰ্ডেনটো মোৰ ওপৰত পৰি আছে এইখিনি আন্দোলনত চিএমৰ ঘৰ জ্বলি গৈছে এইটো আন্দোলনত এজনৰ প্ৰাণ হেৰাবলগীয়া হৈছে বাকীবোৰ গলি খাইছে কাৰোবাৰ ভৰি ভাঙি খাইছে কাৰোবাৰ হাত ভাঙি গৈছে চ' এতিয়া চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি হৈয়ে ৰৈ আছে চ' এতিয়া চৰকাৰ গঠন কৰাৰ পাছত এইবোৰ কিমান পৰ্যায়লৈকে তেওঁলোকে এক্সিকিউট কৰে বা কিমান তেওঁলোকে কৰে সেইটোৰ ওপৰতহে বাকীবোৰ মোৰ খবৰটো তাৰপাছত ভাল বেয়া দেখা যাব আৰু মানে বাট মই খেৰণি ইনচিডেণ্টটো মানে আমাৰ কাৰণে বিৰাট আচৰিত আছিল যে কাৰ্বিৰ মানুহৰ ভূমিত যদি কোনোবাই গো বেক কাৰ্বি ক'ব পৰা হয় আমি ৰেচিজিমৰ কথা
উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীয়ে কওঁ দিল্লীত হৈ আছে বা আমাৰ কাৰণে ৰেষ্ট অফ ইণ্ডিয়াত হৈ আছে, কিন্তু আমাৰে নিজৰ স্থানত যদি কোনো বেলেগ মানুহ আহি পেলাই আজি আমাক ক'ব পাৰে যে গো বেক কাৰ্বি, চাইনিজ ক'ব পাৰে, আচৰিত কথা। খেৰণিৰ সেই গোটেই ঘটনাটো আমি দূৰৰ পৰা দেখিছিলোঁ, আমি ৰিপৰ্টছৰ বেচিছত গোটেইখিনি কথা গম পাইছিলোঁ। মই আপোনাৰ পৰা একদম আৰম্ভণিৰ পৰা জানিব খোজোঁ যে গুৰিটো কি আছিল সমস্যাটো আৰু কি ধৰণে হৈছিল ঘটনাটো? গুৰিটো হৈছে আচলতে এইখিনিত মই এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, এই গোটেইখিনি কথা মই নোকোৱাৰ আগত। বহুতে কৈ থাকে যে এজ এ ইণ্ডিয়ান আমি য'তে ত'তে আমি থাকিব পাৰোঁ, whether is it about tribal areas or whether is it anywhere, any part of India or any part of Assam, we can stay or we can settle there. কিন্তু বস্তুটো কি হয়, এটা কথা যিসকলে মেইন ষ্ট্ৰীম ইণ্ডিয়ান বুলি নিজক কয়, মই কোনো এটা জাতিক মই কোনো এটা ধৰ্মক মই ক'ব নিবিচাৰোঁ, কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে ইণ্ডিয়া কনষ্টিটিউশ্যন আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে, কিন্তু সেই ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভিতৰতো তাত বি আৰ আম্বেদকাৰে বনাই দিয়া তাত 6 শিডিউল এটা আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে, কিন্তু সেই ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভিতৰতো এটা পাৰ্ট আছে যিটো 6 শিডিউল, সেইটোৱে এটা মিনি এটা কনষ্টিটিউশ্যন। এই মিনি কনষ্টিটিউশ্যনটোৱে আমাক এটা সুৰক্ষা দিয়া হৈছে, এটা প্ৰটেকশ্যন দিয়া হৈছে, ছেপাৰেট এটা পৃথক এটা সুৰক্ষা দিয়া হৈছে। আৰু লগতে যিটো আৰ্টিকল 19ৰ কথা কৈ থাকে যে আৰ্টিকল 19 এজ এ ইণ্ডিয়ান যিটো ফাণ্ডামেণ্টেল ৰাইটছ, সেইটো আমি য'ত ত'ত আমি থাকিব পাৰোঁ, মানে ফ্ৰীডম অফ এক্সপ্ৰেছন, ফ্ৰীডম অফ স্পিকিং, গোটেইখিনি তেওঁলোকে মানে এইবোৰ কথা এটা নেৰেটিভ কৈ আহি থাকে, কিন্তু তেওঁলোকে ভালকৈ সংবিধানটো চাই চিনি চোৱা নাইবা। যিটো আৰ্টিকল 19 তাত ছাব ক্লছেছ কিছুমান আছে, তাত ছাব ক্লছেছ 5টো চাওক, তাত স্পষ্টকৈ লিখা আছে ট্ৰাইবেল যিটো প্ৰটেক্টেড যিবোৰ এৰিয়া আছে তাত কিছুমান ৰিজনেবল তাত এটা দিয়া আছে, এটা এক্সেপশ্যন মানে কৰা হৈছে, তাত নেকি বস্তু আৰ্টিকল 19 থকাৰ সত্ত্বেও তাত ছাব ক্লছেছ দিয়া আছে য'ত ট্ৰাইবেল এৰিয়াছবোৰ আছে বা তাত প্ৰটেক্টেড এৰিয়াবোৰ আছে, তাত এটা লিমিটেশ্যনখিনি তাত দিয়া হৈছে যে চবেই ইচ্ছা কৰিলে থাকিব নোৱাৰিব। হয় সেইটো সেইকাৰণে ঠিক তেনেতেই এতিয়া কাৰ্বি আংলং যদি আমি চাওঁ, সেইটো 6 শিডিউল এৰিয়া। অসমত মাত্ৰ দুটাই আছে, এটা হৈছে অসম নহয় ভাৰতত মাত্ৰ দুটা আছে, সেইটো মেইন 6 শিডিউল এৰিয়াটো হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও। এতিয়া যদি কাৰ্বি আংলং যদি আমি চাওঁ, তাত জনসংখ্যা হিচাপে কাৰ্বি হিচাপে আমি মাত্ৰ তাত 4 লাখ নে কিমান মান আমি তাত আছোঁ, 4 লাখ এপ্ৰক্স 5 লাখ মান তাত আছে। জনসংখ্যা হিচাপে 2011 পপুলেশ্যন চেঞ্চাছত তাত আমি কাৰ্বিসকল আছে ধৰি লওক 43%, ডেট ইজ একৰ্ডিং টু 2011 পপুলেশ্যন চেঞ্চাছ। কিন্তু প্ৰব্লেমটো ক'ত হৈছে, আমি হয়তো আপোনালোকে গোটেইখিনি দেখিলে সংবাদ মাধ্যমত দেখিছে যে তাত PGR VGR, আচলতে সমস্যা মাত্ৰ PGR VGR কথাটো নহয়, সমস্যা হৈছে চৰকাৰী ভূমি যিমানখিনি আছে ঠায়ে তাত ক'ৰবাত ছইল কনজাৰ্ভেশ্যনৰ মাটি আছে, ক'ৰবাত ইৰিগেশ্যনৰ মাটি আছে, ক'ৰবাত PGR আছে, ক'ৰবাত VGR আছে, ঠায়ে গোটেইখিনি যিমানখিনি খালী মাটি আছে গোটেইখিনি বহি পেলাই এতিয়া কাৰ্বিসকল সংখ্যালঘুত পৰিণত হৈছে কাৰ্বি আংলঙত। ডেটছ দ্য মেইন ইছ্যু একচুৱেলি। আৰু লগতে এতিয়া সেই PGR আৰু VGR তাত কাৰ্বিসকলক বা কাৰ্বিসকলেতো মানে সংখ্যালঘুত পৰিণত হ'লে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তাত সদস্য ৰাইজৰ প্ৰতিনিধিয়েও সেইটো এজন বহিৰাগত লোকসকলে তাত এতিয়া কাউন্সিলত বহি আছে, য'ত নেকি আমি কাৰ্বিসকলে তাত একো ক্ষমতা নোপোৱা হৈছে, একো সুবিধা নোপোৱা হৈ আছে। ঠিক তেনেদৰে আমি লাহে লাহে বস্তু সমস্যাবোৰ বাঢ়ি গৈ আছে। তেতিয়া মানে 2023 চনত যেতিয়া খেৰণিত প্ৰথম ঘটনা ঘটিছিলে কাৰ্বি আংলঙত, হয়তো PGR আৰু VGR ইভিকশ্যন হ'ব লাগে, এইটো এতিয়া ইছ্যু নহয়, এইটো দাবী নহয়, সেইটো হৈছে প্ৰায় 30-40 বছৰৰ পৰাই এই দাবীটো এনেকৈ দাবী হৈ আহি আছে, মাতি আহিছে, চেষ্টা কৰি আহিছে, মানে চলি আহিছে তেতিয়াৰে পৰা গভৰ্ণমেণ্ট লেণ্ডত বহিৰাগত মানুহ আহি ইলিগেলি অকুপাই কৰি ৰাখিছে। চ' সেইটো তেনেকৈ চলি গৈ আছে। তাত বহুত কেইবাৰ মাৰপিট কৰা আমি দেখোঁ, কাৰ্বিসকলৰ প্ৰতি অত্যাচাৰ কৰা আমি দেখোঁ, কাৰ্বিসকলৰ লগত মানে সেই ঠাট্টা কৰা, কাৰ্বিসকলক দমন কৰা, সেইটো আমি দেখোঁ। 2023 চনত কাৰ্বি ছাত্ৰ সন্থা অকণমান মাৰপিট কৰিলে। মাৰপিট কৰা মেইন বিশেষ কাৰণটো হৈছে যে তেতিয়া 2023 চনত দ্ৰৌপদী মুৰ্মু যেতিয়া প্ৰথম প্ৰেছিডেণ্ট হৈছিলে, তেখেত অসমত আহিছিলে, সেই সময়ত মেঘালয়তো গৈছিলে, সেই সময়ত সেই PGR VGR চৰকাৰী ভূমিবোৰ সেইটো ৰিজাৰ্ভ কৰিব লাগে বুলি এটা দাবী কৰিলে, মেমৰেণ্ডামখিনি তেওঁলোকে ছাবমিট কৰিলে। তেতিয়া কাৰ্বি আংলঙত কেইটামান সংগঠনে, তাত মই জড়িত আছিলোঁ, আমি আন্দোলন কৰিছোঁ। সেই আন্দোলন কৰাৰ দিনতেই ঘৰত উভতি যাওঁতেই তেতিয়াই এই কাৰ্বি ছাত্ৰ সন্থা লোকসকলক এটেক কৰিলে, মাৰপিট কৰিব চেষ্টা কৰিলে। তেতিয়াৰ পৰা কথাখিনি আৰম্ভ হ'ল। চৰকাৰক আমি দাবী কৰি আছোঁ, চৰকাৰে সেই সময়ত 2023 চনত চৰকাৰে প্ৰতিশ্ৰুতি দিলে যে নাই আমি উচ্ছেদখিনি কৰি আছোঁ, ইমিডিয়েট অতি শীঘ্ৰে উচ্ছেদ কৰিম বুলি
3 বছৰ হোৱাৰ পাছত ইমান বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ, কিমান ৰেলী কৰিলোঁ, কিমান জনগোষ্ঠীয় লোকসকল এক হৈ পেলাই কেনিমান বাৰম্বাৰ মাত মাতাৰ পাছতো চৰকাৰে কোনো এটা গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়া অৱশেষত আমি শেষ পৰ্যায় আহি পৰিছে, আমি অনশন বহিবলগীয়া হৈছোঁ। 16 দিন অনশন বহাৰ পাছত 16 দিন অনশন বহাত ৰাতি 3টাত আমাক গোটেইখিনি অনশন বহা আমি 9 গৰাকী আছিলে, আমি গোটেইখিনি আমাক উঠাই আনি পেলাই গুৱাহাটীত আমাক লৈ আনিলে, যিটো আমি গোটেইখিনি সুস্থ হৈ আছিলোঁ। কিন্তু মেডিকেলি অকণমান চাব লাগিব, ফিট নহয় বা অসুস্থ হৈ আছে, সেইবোৰ কৈ পেলাই আমাক গুৱাহাটী লৈ আনিলে। এইটো ৰাতি 3টাত আমাক গুৱাহাটীত লৈ অনাত তাত ৰাইজেতো সেইটো যদিহে অসুস্থ হ'লেহেঁতেন দিনৰ ভাগতো আমাক হস্পিটেলত ল'ব পাৰিলেহেঁতেন। আৰু দৰকাৰ পৰিলে ডিফুতো তাত মেডিকেল কলেজ আছে, নগাঁৱতো মেডিকেল কলেজ আছে, আৰু ওচৰত সামান্য এটা চেকআপ কাৰণে মেডিকেল নহয় আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত কিছুমান মডেল হস্পিটেল আছে, সেইবোৰতো চাব পৰা যায়। কিন্তু একো নোকোৱাকৈ ৰাতি 3টাত আমাক উঠাই লৈ আনিলে গুৱাহাটীত। তেতিয়া কথাবোৰ অকণমান ৰাইজে যিটো আৱেগিক হৈ আছে সেইটো লৈ পেলাই গোটেইখিনি মাৰপিট কৰা আৰম্ভ কৰিলে। চৰকাৰৰ প্ৰতি বা কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্য কেইজনক এইবোৰ প্ৰশ্ন উত্থাপন কৰা আৰম্ভ কৰিলে, আৰু হয়তো গোটেই অসমে দেখিলে কাৰ্বি আংলঙত কেনেকৈ হৈছে, কি পৰ্যায় হৈছে। আৰু সেইটোত আচলতে সেই সময়ত যদি গোটেই অসমৰ জনগোষ্ঠীয় লোকসকলে যদি এটা সময়ত যেনেকুৱা হৈছিলে যে তুমি কাৰ্বি, তুমি বড়ো, তুমি ৰাভা, তুমি অসমীয়া, তুমি মৰাণ, তুমি মটক বুলি কৈ আহিছিলে, তেনেকুৱা যি হৈ থাকিলে হয়তো কাৰ্বি আংলঙত যিটো ঘটনা ঘটিছিলে, হয়তো কাৰ্বি চাইনিজ বুলি যিটো কৈছিলে, হয়তো এই যিটো চলি থকা যিটো আমি বতাহ দেখিলোঁ সেই সময়ত, যিটো দমন নীতি যিটো আমি দেখিছিলোঁ, হয়তো এইটো তেনেকৈ থাকিলেহেঁতেন। কিন্তু এটা ভাল লগা যিটো মই দেখিছোঁ কি কাৰ্বি আংলঙত কাৰ্বিসকলক কাৰ্বি চিনি গ' বেক বুলি কোৱাৰ লগে লগে কেনেকৈ যে গোটেই অসমত নামনি উজনি অসমত কেনেকৈ যে মৰাণ, মটক, আহোমসকলে বা বিভিন্ন জনগোষ্ঠীয় লোকসকলে কেনেকৈ খিলঞ্জীয়াসকলে মাত মাতিছে, কাৰ্বিসকলৰ প্ৰতি থিয় দিছে, তেতিয়া কথাবোৰ কাৰ্বিসকলৰ প্ৰতি এটা আদৰ আৰু এটা সন্মান আৰু এটা খিলঞ্জীয়াসকলৰ সেই একতা, এই গধুৰতা, সেই গভীৰতাখিনি তেতিয়া দেখা পোৱাৰ লগে লগে হয়তো বহিৰাগত লোকসকলে অকণমান হ'লেও সন্মানখিনি আমাক দিয়া বা আমাৰ কথাটো অকণমান সন্মানটো ৰখা, সেইটো আমি দেখিলোঁ তেতিয়া। কিন্তু হয়, সেই সময়ত যিটো এটা পৰিৱেশ হৈছিল অন আ ব্ৰাইটাৰ ছাইড, হয়, যে ইমান নেগেটিভ, ইমান ইছ্যু হৈছে, বাট অন আ ব্ৰাইটাৰ ছাইড আমি এটা কথা গম পালোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যেতিয়া একত্ৰিত হয় তে আমাক দমন কৰিব ইমান সহজে নোৱাৰে। কিন্তু প্ৰব্লেমটো হৈছে এটা বিষয়, এটা সমস্যা হোৱাৰ পিছতহে আমি বহুত দেৰিকৈ সেই এক হৈ যাওঁ, বহুত দেৰিকৈ আমাৰ মাজত সেই একতাটো আহে। অৰ্থাৎ ক'ব খোজোঁ যে যেতিয়া আমাৰ ঘটনা এটা সন্মুখত আছে, যিটো ঘটনা হৈ গ'ল, যিটো ঘটনাৰ ক্ষতি সংঘটিত হ'ল, তাৰ পিছত আমি এক হওঁ। অসমত এই একতাৰ যিটো ইছ্যু এটা হয়, আমি দেখোঁ যে বহুতখিনি সময়ত আমি নিজকে আইডেণ্টিফাই নিজৰ ৰিজন ৱাইজ আমি কৰিব পাৰোঁ, বহুতে বেলেগ বেলেগ গ্ৰুপ, বেলেগ বেলেগ কমিউনিটিজ ৱাইজ আমি কৰিব খোজোঁ। এই একতাটো কিমান প্ৰয়োজন হয়, আৰু আপুনি কেনেকৈ ভাবে যে আমি যিটো বৰ অসমৰ কনচেপ্ট চাওলুং চুকাফা এটা সময়ত কৈছিল, বা এটা আমি ফিলচফিকেলি আলোচনা কৰোঁ, তেনেকুৱা এটা ক্ষেত্ৰত আজিৰ প্ৰজন্মই, আজিৰ কমিউনিটিজবোৰে কি ধৰণে সেই একতাটো বজাব পাৰে? একতা যিটো চাওলুং চুকাফাই যিটো অসমখনক মৰম কৰা শিকাইছে, নিস্বাৰ্থভাৱে যে যিমানখিনি জাতি জনগোষ্ঠীয়ে অসমখনক মৰম কৰিব লাগে, ভাল পোৱা, সেইটো শিকাই থৈ গৈছে, এক কৰি থৈ গৈছে। এই বস্তুটো ক'ৰবাত আমাৰ অসমীয়া কাষ্ট ছিষ্টেমটোৱে আমাক কিন্তু খাই পেলালে। অসমীয়া কাষ্ট ছিষ্টেমটো খাই পেলালে। এতিয়া কাৰ্বিসকলে কিয় স্বায়ত্ব শাসন বিচাৰে, বড়োসকলে বোলে আমাক 50 আছাম বুলি কয়, আমাক স্বায়ত্ব শাসন দিয়ক বা আমাক ছেপাৰেট ষ্টেট আমাক দিয়ক। ডিমা হাছাসকলে আমাক ছেপাৰেট ষ্টেট দিয়ক। কিয় কয়? কাৰণ অসমত বসবাস কৰি পেলাই কিন্তু আজি মেইন ষ্ট্ৰীম অসমীয়াসকলে আজি কোন ট্ৰাইবেলক আজি সমস্যাবোৰৰ ক্ষেত্ৰত বুজিব চেষ্টা কৰিছে। আজি যদি আমি চাব যাওঁ, গোটেই গুৱাহাটীত আপোনালোকে সোধক, নাৰেংগী, ইয়াত আপোনাৰ কি কয়, নাৰেংগী, জু ৰোড, জোনালী, আৰু বাকী ঠায়ে গুৱাহাটীত যিমানখিনি আছে, য'ত নেকি এতিয়া ছেক্ৰেটেৰিয়েট বনাইছে, গোটেই কাৰ্বি তিৱাসকলৰ আছিলে। নাৰেংগী ফালে যদি আমি চাওঁ, গোটেইখিনি কাৰ্বিসকলৰ মাটি, গোটেই জু ৰোড এৰিয়া, গোটেই জু পাহাৰটো গোটেইখিনি কাৰ্বিসকলৰ আছিলে। কিন্তু আজি চাওক, আজি কাৰ্বিসকল ক'ত আছে? আজি কাৰ্বিসকল না সংস্থাপন আছে, না তেওঁলোকৰ এটা ডিগনিটি, না নিজৰ এটা আইডেণ্টিটি আছে, একোৱেই নাই। ইয়াত প্লেইন এৰিয়াত আমি হয়তো কাৰ্বিলত বসবাস কৰা, হিল এৰিয়াত বসবাস কৰাসকলে ক'ৰবাত এটা STH বা অৰ্থাৎ 6 শিলৰ কাৰণে ক'ৰবাত এটা স্বায়ত্ব শাসন থকাৰ কাৰণে ক'ৰবাত আমি অকণমান হ'লে কিবা সুবিধা পাইছোঁ। কিন্তু প্লেইন এৰিয়াত থকা, গুৱাহাটীত বা কামৰূপত থকা কাৰ্বিসকলে কি পাইছে? ইয়াতে মিচিংসকলে কি পাইছে? ৰাভাসকলে কি পাইছে? বড়োসকলে কি পাইছে? একোৱেই পোৱা নাই। না STৰ না ৰিকগনিশ্যন আছে,
না সুবিধা আছে না একোৱেই নাই তাত ইয়াতে ঠিক তেনেতেই আমি অসমৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো আন্দোলনত আমি সদায় নিজৰ মাতৃভূমি হিচাপে নিস্বাৰ্থভাৱে আমি তেজ বোৱাই আহিছোঁ আমি মাতি আহিছোঁ ইভেন কা আন্দোলন এই কাটো কাৰ্বি আংলঙত প্ৰযোজ্য নহয় কিন্তু প্ৰযোজ্য নহ'লেও মই নিজেই ছেক্ৰেটেৰিয়েট সন্মুখত তাৰ গোটেই মোৰ লং পেণ্ট ফাটি মেলি গোটেই আঁঠু গোটেই পুলিচে মাৰা মাৰি কৰি গোটেইখিনি মোৰ এতিয়ালৈকে গোটেইখিনি মোৰ গাত সেই আঁঠুবোৰৰ সেই ঘাঁ হোৱা এটা সেই চিনটো দাগটো আছে এতিয়ালৈকে আমি আন্দোলন প্ৰত্যেকটো মুহূৰ্তত আমি আন্দোলন কৰি আহিছোঁ কিন্তু এতিয়া যদি আমি চাওঁ কাৰ্বি আংলং কেনেকৈ যে আমি অস্তিত্বহীন হৈ আছে বাৰম্বাৰ আমি মাত মাতি আছোঁ ঠিক তেনেদৰে ডিমাছাসকলেও মাত মাতি আছে বড়োসকলেও মাত মাতি আছে কিন্তু কেতিয়া কোনো এজন অসমীয়া লিডাৰে বা অসমীয়া মেইন ষ্ট্ৰীম আছামিজ বা দিছপুৰত থকা লোকসকলে আজি কোনোবা কাৰ্বিসকল ডিমাছাসকল বড়োসকলৰ সমস্যা আজিলৈকে বুজিব চেষ্টা কৰিছে কেতিয়াও কৰা নাই অৰ্থাৎ সদায় দমন আৰু নাই আপোনালোকে ট্ৰাইবেলহে এটা সময়ত মানে মই বেলেগক মানে ঠাট্টা কৰা সেইটো মই নকওঁ কিন্তু ক'ৰবাত আমি এটা ৰিয়েলাইজেশ্যন এটা কিছুমান ক্ষেত্ৰত আমি ৰেক্টিফাই কৰিব লাগিব য'ত নেকি এটা সময়ত বোলে এতিয়া অসমৰ খাদ্য হিচাপে মেইন খাদ্য হিচাপে যদি আমি কওঁ গাহৰি মেইন বুলি কওঁ কিন্তু এটা সময়ত বোলে আপোনালোকে গাহৰি খোৱা কাৰ্বি মানে সেই গাহৰিটোকে সেই সময়ত ডিছক্ৰিমিনেট ঠাট্টা কৰিছিলে আজি গাহৰি মেইন অসমত কিন্তু সেইটো মই অসমীয়া হওক মানে আমি খিলঞ্জীয়াৰ মাজত যে মই কাৰোবাক মানে ঠাট্টা কৰিব যোৱা নাই উত্তৰ দিব যোৱা নাই কিন্তু যি হৈছে কিন্তু বৰ্তমান এইখিনি সময়ৰ পৰা যদি আমি যদি এক হৈ পেলাই যদি মাত নামাতো নহয় অসমখন যে এটা শেষ পৰ্যায়লৈকে যাব সেইটো কিন্তু নিশ্চিত আৰু সেই ঠিক তেনেদৰে আমি 1972 চনত আমি যেতিয়া অসম আৰু মেঘালয় যেতিয়া বিভাজন হৈছিলে সেই সময়ত আমি অসমত থকাটো বিচাৰিছিলোঁ কাৰণ অসমত থাকিলে আমাক সুৰক্ষা দিব বৰ অসম গঢ়ি তোলা আমাকো এটা গুৰুত্ব দিব আমাকো আপোন হিচাপে ল'ব কিন্তু আজি কাৰ্বিসকলৰ চকু পানী কাৰ্বিসকলৰ সমস্যা কাৰ্বিসকলৰ কিবা এটা যদি অঘটন ঘটিলেও কিন্তু কেতিয়াও কাৰ্বিসকলৰ কথা গুৰুত্বই নিদিয়ে আজি কাৰ্বিসকলৰ কোনো এজন মহিলাক যদি ধৰ্ষণ কৰি মাৰি পেলালেও আজি অসমৰ অসমীয়াসকলে যে এইটো লৈ পেলাই যদি মেইন ষ্ট্ৰীম অসমীয়ালৈ গুৰুত্ব দিয়ে সেইটো নিদিয়ে কাৰণ উদাহৰণ হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ যোৱাবাৰ ডিমা হাছাওত এজন কাৰ্বি মহিলাক 5জন অভিযন্তাই এজন ইঞ্জিনিয়াৰে ধৰ্ষণ কৰি হত্যা কৰিলে আপুনি কওক কোন এটা ছেটেলাইট নিউজ চেনেলত এইবোৰ নিউজ বাতিছিলে এইবোৰ জাষ্টিচ বিচৰাৰ স্বাৰ্থত কোনো এটা সংগঠনে বোলে মাত মাতিছে দেখিছে কিন্তু এই মহিলা যদি কাৰ্বিৰ বাহিৰে অন্য জাতিৰ যদি মহিলা হ'লহেঁতেন মুখ্যমন্ত্ৰী নিজে আহি পেলাই এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনকুৱাৰী কমিটি বহাব লাগিব কিবা এটা কমিশ্যন বহালেহেঁতেন কিন্তু নাই কিয় কাৰ্বি ঠিক তেনেদৰে বহুতখিনি সমস্যা আছে বহুতখিনি আমি ভুগি আছোঁ কাৰণ অসমত থাকি পেলাই এজন ট্ৰাইবেল হিচাপে কাৰ্বি হিচাপে ডিমাছা হিচাপে বড়ো হিচাপে যিটো আমি প্ৰটেকশ্যন এটা ছেকিউৰ যিটো আমাৰ যিটো ফিল এই বস্তুটো কিন্তু আমি অসমত থাকি পেলাই আমি সেইটো ফিল কৰিব পৰা নাই সুৰক্ষা যিটো আমি বিচাৰিছিলোঁ সেই সুৰক্ষাটো আমাক দিব বিচৰা নাই এই সুৰক্ষা আমি বিশেষ আমি একো বিচৰা নাই আমি বিচাৰিছোঁ সুৰক্ষা আৰু যাতে অসমীয়া হিচাপে মাত্ৰ এটা সন্মান বিচাৰিছোঁ এটা আপোন যাতে আমাকো আপোন হিচাপে লৈ লওক আপোন হিচাপে আমাৰ সমস্যা আমাৰ এই গুৰুত্বটো আমাকো দিয়ক কিন্তু এই বস্তু কিন্তু নথকাৰ কাৰণে আজি বড়োসকলে পৃথক হ'ব বিচাৰিছে ডিমাছাসকলে পৃথক হ'ব বিচাৰিছে কাৰ্বিসকলে পৃথক হ'ব বিচাৰিছে পৃথক যদি হৈ যায় অসমখনো কি থাকিব ডিমা হাছাওত যদি আমি চাওঁ বহুত জনগোষ্ঠীয় লোকসকলে ইভেন অসমীয়া কথা কোৱাটো বেয়াই পায় হিন্দী কয় হয় হিন্দীয়ে কয় অসমীয়া কথা ক'লে তেওঁলোকে বেয়াই পায় জয় অসমটো কি ক'লে জয় আই অসমটো ক'লে সেইটো বেয়া পায় আপোনালোকে জয় আই অসম কিয় ক'ব লাগে আজি অসমত থাকি পেলাই এই অসমে আমাক কি দিলে তেনেধৰণৰ প্ৰশ্ন কিছুমান উত্থাপন এটা চেণ্টিমেণ্টখিনি আছে সেইকাৰণে সেইটোত মই বিশেষকৈ মই সেইটোৱে ভাবোঁ এটা আৰু উদাহৰণস্বৰূপে মই সদায় কৈ আহিছোঁ যে অসম আন্দোলনত হয় 855জন যিটো অসম আন্দোলন যিটো শ্বহীদ অসমৰ অসমীয়াৰ আৱেগ এটা একমাত্ৰ এটা আন্দোলন য'ত নেকি আজিলৈকে সেই ইতিহাসত এই আন্দোলনৰ কথাটো লৈ আজি আমি কৈ থাকোঁ সেই আন্দোলনৰ কাৰণে হয়তো আজি অসমখন এটা পৰ্যায়লৈকে আমি স্থিৰ হৈ আছোঁ অসমত স্থিৰ হৈ আছোঁ কিন্তু সেই আন্দোলনত যে কাৰ্বিসকলে যে ইমানখিনি ত্যাগ কৰিছে আজি কোনে সেইখিনি ক্ষেত্ৰত কোনেও আজিলৈকে কথাবোৰ উত্থাপন কৰা নাই লগতে যেতিয়া 10 ডিচেম্বৰ যেতিয়া শ্বহীদ দিৱস হয় আজি এই শ্বহীদ দিৱসত আপোনালোকে চাওক কোনো এজন জনগোষ্ঠীয় লোকসকলক বোলে তাত ইনভিটেশ্যন কৰি দিছে
তাত বোলে বড়োসকলক দিছে বোলে ডিমাচাসকলক দিছে বোলে কাৰ্বিসকলক দিছে নাই তাত আমি দেখোঁ মই সমালোচনা কৰা তেনেকুৱা নহয় কিন্তু কিছুমান নিজৰ আৱেগিক হৈ থকা কিছুমান কি কথা লৈ পেলাই তাত এইবোৰ চৰ্চিত হৈ থাকে এইবোৰ কথা যাতে অসমবাসীয়ে বুজে এই কথাটো মই ক'ব বিচাৰিছোঁ তাত আমি দেখোঁ মুখ্যমন্ত্ৰী থাকিব অসমৰ কিছুমান সংগঠন থাকিব ছাত্ৰ সংগঠন তাত থাকিব ইয়াৰ বাহিৰে বোলে তাত অসমত কিছুমান সংগঠন বোলে তাত থাকে সেইটো জনগোষ্ঠীয় লোকসকলৰ ভিতৰতো তাত আহোম মৰাণ মটক ৰাভা বোলে নিজৰ পৰম্পৰাগত কিছুমান নীতি নিয়ম হয়তো কৰিব পৰা যায় ৰিচুৱেলছ কিছুমান থাকে কিন্তু সেইটো ইনভিটেশ্যনখিনি আমি দেখা নিদিওঁ অৰ্থাৎ এটা কথা ক'ব বিচাৰিছোঁ যে অসমত জনগোষ্ঠীয় লোকসকলক সদায় এটা পাৰ্চিয়েলিটিটো দি আহি আছে অসমত জনগোষ্ঠীয় ট্ৰাইবেলসকলক এটা ছেপাৰেশ্যন নাই তোমালোক ট্ৰাইবেল হয় তোমালোকক ট্ৰাইবেল হোৱাৰ লগে লগে তোমালোকে লিড কৰিব নোৱাৰা তোমালোকে ট্ৰাইবেল হৈ থাকা তোমালোকে অসমৰ মুখ্যমন্ত্ৰী হোৱাটো তোমালোকে সপোন দেখিব নোৱাৰা তোমালোকে ট্ৰাইবেল হোৱা সেইকাৰণে মাত্ৰ তোমালোকে ট্ৰাইবেল হৈ থাকা আমি আমি অসমীয়া আছে মাত্ৰ আমি অসমীয়া লিড কৰিম কিন্তু অসমত এতিয়া 36% আছামিজ স্পিকিং হৈ আছে কিন্তু সেই 36% আছামিজ স্পিকিং কোনোবা কাৰ্বি বড়ো ডিমাচা হৈ পেলাই আজি অসমত আছামিজ 36% আদি আছামিজ স্পিকিং হৈ আছে কিন্তু যেতিয়া কাৰ্বি ডিমাচা বড়োসকলে যদি ট্ৰাইবেলসকলে নাই আমি অসমীয়া নহয় বুলি যেতিয়া কোৱা আৰম্ভ কৰিব কিন্তু অসমখন যে কিন্তু ৰহাতলৈ যাব কিন্তু সেইটো নিশ্চিত সেইকাৰণে মই সদায় ভাষণত মই কৈ থাকোঁ ভূপেন হাজৰিকাই এটা কথা কৈছিলে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলৈ যাব এই কথাৰ গভীৰতাটো আজি অসমত বসবাস কৰি থকা চুকাফাৰ যিটো চিন্তাধাৰা এই কথাতেই ভূপেন হাজৰিকাৰ তেখেতৰ যিটো কণ্ঠ এই কথা যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলৈ যাব আজি অসমত অসমীয়া কোন হয় এই চিনাকি এই স্বীকৃতি এই চিনাক্তকৰণ কৰিব নোৱাৰাৰ কাৰণে আজি অসমখন শেষ হৈ গৈছে কিন্তু সেইটো নিশ্চিত আৰু যদি আকৌ তেনেকেই যদি কৈ থাকে কিন্তু অসমখন যে শেষ হৈ যাব কিন্তু সেইটো খাটাং বহিৰাগত ইয়াত কোনোবা মই জাতি হিচাপে মই নকওঁ মই আজি হয়তো এজন জনগোষ্ঠীয় লোক হিচাপে কিছুমান আমাৰ সমস্যা বা কাৰ্বি আংলঙৰ যিটো সমস্যা বা অসমৰ সমস্যা সেইবোৰ লৈ পেলাই যাতে আমি কনষ্ট্ৰাকটিভ ইছ্যু এটা ডিছকাশ্যন কৰিব গৈ আছোঁ এইটো বেলেগ এটা সময়ত আমি সেই অসমৰ গোটেই কথাটো লৈ পেলাই মই উত্থাপন কৰিম সেইটো কিন্তু মোৰ এই কথাটো ভাল লাগিছে যে আমি এটলিষ্ট এটা কথা বুজিছোঁ যে আপোনালোকৰ তাতে কি আলোচনা হৈ আছে কাৰ্বি মানুহখিনিয়ে কি ইমান দিনে অনুভৱ কৰি আছিল আমি হয়তো আমাৰ কাৰণে কি হয় সাধাৰণতে ৰাজনৈতিক ক্ষেত্ৰত আমি দেখোঁ যে এজন ৰাজনৈতিক নেতাই এটা বিশেষ সমষ্টিক প্ৰতিনিধিত্ব কৰে যদি মই কাৰ্বি আংলঙৰ উদাহৰণ ধৰোঁ তাৰ পৰা অহা ৰাজনৈতিক নেতাই তেওঁলোকৰ চিন্তাখিনিক প্ৰতিনিধিত্ব কৰে কিন্তু আজিৰ তাৰিখত আমি প্ৰকৃততে এই কথাটো গম পোৱাৰ পৰা ব্যৰ্থ হৈ থাকোঁ যে মানুহৰ মনত কি অনুভৱ আচলতে চলি আছে এটা সমস্যা হ'লে সেই সমস্যাটোৰ শ্বেল লাইফটো এদিন বা খুব বেছি 2 দিন বা একদম ডাঙৰ ঘটনা হ'লে 3 দিন 3 দিন হোৱাৰ লগে লগে আমি এটা নতুন ঘটনালৈ মুভ অন হৈ যাওঁ আমি সেই ইনচিডেণ্টটোলৈকে জীয়াই থাকিবলৈ খুব টান পাওঁ মই এইখিনিতে এটা ইনচিডেণ্টৰ কথা কওঁ শেহতীয়াভাৱে এটা 8 বছৰৰ পিছত এটা ডাঙৰ ৰায়দান দিলে অভিনীলৰ ঘটনাটো সেই অভিনীলৰ ঘটনাটোৰ পিছত মই দেখিছিলোঁ কাৰ্বি আংলঙৰ নামৰ প্ৰতিও এটা বদনাম সৃষ্টি হৈছিল বহুতে কাৰ্বি মানুহখিনিৰ ওপৰত আঙুলি টোৱাইছিল সেই সময়ত গুৱাহাটীতো বহুত কাৰ্বি ছাত্ৰ ছাত্ৰীৰ ওপৰত আপোনাৰো এটা অভিজ্ঞতা আছে সেইখিনি আপুনি ক'ব পাৰিব লগতে এটা ধাৰণা দিয়া হৈছিল যে কাৰ্বি আংলং সুৰক্ষিত নহয় সেই সময়ৰ পৰা আমি বহুত দূৰ আগবাঢ়িলোঁ আজি হয়তো বহুখিনি সময়ত আমি তেনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন নহওঁ বহুখিনি সময়ত ঘটনাখিনি ঠিকো হৈছে আজি প্ৰায় 20 জন লোকক কনভিক্ট কৰিলে প্ৰায় 23-24 জনক একুইটেড কৰিলে আৰু তাৰপিছত আমি দেখিলোঁ 8 বছৰ পিছত এটা ৰায়দান ওলাল যদিও ডেথ পেনাল্টি দিয়া নাই লাইফ টাইম ইমপ্ৰিজনমেণ্ট দিলে সেই ঘটনাটোৰ যিটো ইম্পেক্ট আপোনালোকৰ পাৰ্চপেক্টিভৰ পৰা মোক কেনেকৈ কথাটো বুজাব পাৰিব এই ঘটনাটোৰ পাৰ্চপেক্টিভ অৰ্থাৎ অভিনীলৰ যিটো কাণ্ড এই গোটেই কথাটো মই নোকোৱাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ বহুতে মোক মেছেজ দিলে দাদা যে আমি ইয়াত পঢ়িব আহিছোঁ কিন্তু অভিনীলৰ কেছৰ কাৰণে কাৰ্বি আংলঙৰ পৰা অহা বুলি কোৱাৰ লগে লগে মোক বেয়াকৈ কৈছে ক'ৰবাত চিকিৎসা কৰিব যাওঁতে বোলে ক'ৰ পৰা নাই আমি কাৰ্বি আংলঙৰ পৰা আহিছোঁ কাৰ্বি আংলঙৰ পৰা অহা বুলি কোৱাৰ লগে লগে আমাক ঠাট্টা কৰিছে ক'ৰবাত বেংগলোৰত ক'ৰবাত গুৱাহাটীত ক'ৰবাত কাম কৰিব আহিছে ক'ৰ পৰা আহিছে কাৰ্বি আংলঙৰ পৰা আহিছে বুলি কোৱাৰ লগে লগে আমাক তেনে আমি ট্ৰিট কৰিছে দৰমহা আমাক আধা দৰমহা দিছে তেনেকুৱা হৈছে বেংগলোৰত এটা কাম কৰিব গৈছে
অসমীয়া কেইজনমান আছে এওঁলোকৰ লগত তেওঁলোকে এটা মানে ৰুমমেট হয় তেতিয়া এই অসমীয়াৰ লগতে কাম কৰিব গৈছে কিন্তু সেই সময়ত এই ল'ৰাজনৰ একাউণ্টটো নাই তেতিয়া দৰমহাখিনি এই অসমীয়াৰ একাউণ্টতে দৰমহাখিনি দিলে তেতিয়া দৰমহা হয় 7,000 কিন্তু এই মানুহজনক কাৰ্বি আংলঙৰ পৰা বুলি এই গোটেই সমস্যাৰ কাৰণে এই গোটেইখিনি ঘটনা লৈ পেলাই এই টেক লাইনটো কাৰ্বি আংলঙৰ পৰা অহা বুলি কোৱাৰ কাৰণে তাক 7,000 দৰমহা দিয়া হৈছে কিন্তু এই মানুহজনক মাত্ৰ 1,000 টকা দিয়া হৈছে এনেকৈও পাইছোঁ তাৰমানে বাকী 6,500 টকা হয় মানে নিদিলে তেওঁ ৰাখি থৈ দিলে কাৰণ মানে এই কাৰ্বি আংলঙৰ পৰা অহা বুলি কোৱাৰ লগে এই দমন এই ঠাট্টা এই ছাপ্ৰেশ্যনটো why because you are from কাৰ্বি আংলং এণ্ড কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে তোমালোক জংলী তোমালোক মানে কাৰ্বি আংলংটো মানে এটা ইনচাৰ্জেঞ্চি থকা মানে বস্তু কি হয় এটা কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে বহুত বেয়াকৈ এটা নেৰেটিভ এটা ইমেজবোৰ মানে কি কয় মানে কি কয় মানে ষ্টেৰিঅ'টিপিকেল কৰি পেলাই yes মানে এটা ইমেজটো মানে ক্ৰিয়েট কৰি মানে এটা মানে কি কয় ষ্টেবিলাইজ কৰি থৈ দিছে যে মানে এইটো কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে কাৰ্বি আংলংটো তাত মানে মানুহবোৰ ভাল নহয় তাত হত্যা কৰা জেগা হয় তাত হত্যা কৰে মানুহক তাত মানে তাত ইনচাৰ্জেঞ্চিবোৰ তেনেকুৱা হয় মানুহবোৰ তাত মানে ভাল নহয় মানে বিভিন্ন সেইকাৰণে মানুহে কাৰ্বি আংলঙত মানে অহাটো ভয় কৰে এটা সময়ত হয় এটা সময়ত মানে ইনচাৰ্জেঞ্চি তাত মানে উগ্ৰপন্থী তেনেকুৱা আছে সেই উগ্ৰপন্থী থকাটো তাত কিছুমান আমাৰ দাবী আছে যিটো আমি সুৰক্ষিত হৈ নথকাৰ কাৰণে শেহতীয়াকৈ তেওঁলোকে এই শেষ এটা মানে পিছ হয় কৰিছে হয় সেইটো যাবলগীয়া হৈছে কিন্তু বস্তু কি হয় কাৰ্বি বুলি কোৱাৰ লগে লগে বহুত সহজ সৰল হয় এই সহজ সৰল হোৱাটোৱে মানুহে সুবিধা লয় এই সহজ সৰল হোৱাৰ কাৰণে এই বহিৰাগত লোকসকলে তেওঁলোকে সুবিধা লয় গোটেইখিনি দখল কৰে য'ত নেকি কাৰ্বিসকলে কাৰ্বি আংলঙত মাটি কিনিবও নোৱাৰে বেহা বেপাৰ কৰিব নোৱাৰে কিন্তু তাত বহিৰাগত লোকসকলে কাৰ্বিসকলৰ নিজৰ ম্যাদী পতা থকাৰ পাছতো বহিৰাগত লোকসকলে জোৰ জবস্তি লৈ লয় এতিয়া কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে আমি সদায়তো আমি বেয়াকৈ শুনি আছোঁ কিন্তু কাৰ্বিসকলে যে ইমান সহজ সৰল এই সহজ সৰল কাৰণে আমি যি আহিলেও যি কৰিলেও আমি একো আমি নকওঁ ঠিক তেনেতেই কিন্তু যেতিয়া আমাৰ এই খং বা যেতিয়া আমাৰ সেই এংগাৰটো যেতিয়া উঠি আহে এটা চেণ্টিমেণ্টবোৰ উঠি আহে কিন্তু আমাৰ এই সীমাটো আমি গম নোপোৱা হৈ যায় কোনটো কিমান পৰ্যায়লৈকে কাম কৰিলে থিয় দিলে মাত মাতিলে আমি ভাল হ'ব বেয়া হ'ব সেইটো আমাৰ চিন্তাধাৰাত মানে নপৰা হৈ যায় মানে সেইটো কাৰ্বি আংলঙত কি হয় মেক্সিমাম মেইন মানে ষ্টেটৰ পৰা কাৰ্বি আংলং তাত আমাৰতো ষ্টেটত আণ্ডাৰ থাকিলেও তাত আমাৰ স্বায়ত্তশাসন আছে আমাৰ অট'নমাছ কাউন্সিল আছে তাত ডিপাৰ্টমেণ্টবোৰত কোনোবা যদি তাত ইঞ্জিনিয়াৰ বা কোনোবা অফিচাৰ কাৰ্বি আংলঙত কাম কৰিব যায় তেওঁলোকে কেতিয়াও কাৰ্বি আংলঙৰ পৰা উভতি আহি পেলাই ইয়াত আহিব নিবিচাৰে কাৰণ কিয় আৰম্ভণিতে তেওঁলোকে ভয় কৰে কাৰ্বি আংলং মানে একদম তাত তেনেকুৱা বিভিন্ন ধৰণৰ তাত এটা প্ৰতিক্ৰিয়া এটা সমালোচনা কৰা হয় কিন্তু তাত যোৱাৰ লগে লগে যিটো সহজ সৰল এই সহজ সৰল হোৱাৰ কাৰণে কাৰ্বি আংলঙত যে কেনেকৈ যে কাৰাপশ্যন কৰে কেনেকৈ যে ষ্টেটৰ পৰা তাত যদি কাম কৰিব যায় কেনেকৈ মই গোটেইটো অফিচাৰবোৰৰ মই নকওঁ কিন্তু মেক্সিমাম 80-90% অফিচাৰসকলে কাৰ্বি আংলঙৰ ষ্টেটৰ পৰা যদি কাৰ্বি আংলঙত কোনোবা যদি তাত পষ্টিং বা তাত যদি ট্ৰান্সফাৰ হৈ কাম কৰিব যায় তাতেই থাকিব বিচাৰে কাৰণ কি হয় তাত এই টকাবোৰ ভালখিনি তাত ইনকাম কৰিব পৰা যায় কাৰণ কিয় আমি সহজ সৰল সেইটো দিয়ে নে লয় সেইটো লয় কিবা এটা মেনিপুলেট কৰিব কিবা এটা ছিষ্টেমবোৰ মানে ভাইলেশ্যন কৰিব সেইটো লৈ পেলাই ষ্টেটৰ পৰা যিমানখিনি তেওঁলোকে অফিচাৰ্ছবোৰ আছে ইঞ্জিনিয়াৰ বুলিয়ে কওক বা অফিচাৰবোৰ আছে তেওঁলোকে তাত আহি কাৰ্বি আংলঙত যোৱাৰ লগে লগে তেওঁলোকে উভতি মেইন ষ্টেটত তেওঁলোকে আহিব নিবিচাৰে কাৰণ কিয় তাত চ'ৰ্চবোৰ বহুত মানুহবোৰ সহজ সৰল বাকীবোৰত ইমানখিনি মাথা নামাৰে বাকীবোৰত ইমানখিনি চোৱা চিনা নকৰে তাতে তেওঁলোকে বহি থাকে তো এই অভিলেখৰ কথাটো সেইকাৰণে কেইদিনমান আগত নিজৰ ফেচবুকত মই এটা ভিডিঅ' মই দিছিলোঁ যোৱাবাৰ ৰায়দান দিলে এই ৰায়দান দিয়াত বা ইয়াৰ আগতো যেতিয়া PGR আৰু VGR ঘটনা ঘটিছিলে কাৰ্বি আংলঙত সেই সময়ত গোটেই অসমৰ অসমীয়াসকলে খিলঞ্জীয়াসকলে কাৰ্বিসকলৰ ওপৰত যিটো দপদপনি খিলঞ্জীয়াসকলৰ প্ৰতি সেই কাৰ্বি চিনি গ'বেক যিটো এটা টেগ দিছিলে এইটোৰ ওপৰত অসমবাসীয়ে যিটো থিয় দিছিলে এই থিয় দিয়াত কিছুমানে প্ৰতিক্ৰিয়া দেখুৱালে কিছুমানে মন্তব্যখিনি প্ৰকাশ কৰিলে যে আপোনালোকে পাহৰিলে নেকি যে এটা সময়ত অভিনীলক হত্যা কৰিছিলে মানে এই ঘটনাটো হোৱাৰ পিছত এই ঘটনা হোৱাৰ পিছত এইটো এমাহ দুমাহৰ আগত ইমানখিনিও কৈছে যে কাৰ্বিসকল আপোনালোক জংঘলী হয় সেইকাৰণে আপোনালোকক বিহাৰীসকলে আপোনালোকক কাৰ্বি চিনি গ'বেক বুলি আপোনালোকক ক'ব পাৰিছে ইমানখিনিও আমাক তেনেকৈ ঠাট্টা বা সমালোচনা কৰা হৈছে সেইটো এতিয়াৰ কথা
সেইটো 6-5 বছৰ আগৰ কথা নহয় তাৰ মানে এতিয়াও আমাক এই চকুৰে এই দৃষ্টিৰে আমাক চাই আছে কাৰ্বি বুলি হোৱাৰ লগে লগে আমি জংঘলী কিন্তু সেই অভিনীলৰ কেছত এই যেতিয়া ঘটনা ঘটিছিলে হয়তো এই ঘটনা মাত্ৰ কাৰ্বি আংলং বুলি নহয় সেইটো সমগ্ৰ অসমত সেইটো সোপা ধৰা কথাটো লৈ পেলাই গোটেই বিয়পি আছিলে ঠায়ে ঠায়ে গাঁৱে গাঁৱে গোটেইখিনি পহৰা দিয়াটো গোটেইখিনি চেষ্টা কৰি আছে তাত য'ত ঘটনা ঘটিছিলে এক নম্বৰ কথা হৈছে হয় কাৰ্বি আংলং মানে এতিয়া যিমানখিনি ডেভেলপ হৈছে সেই সময়ত ইয়াতকে হয়তো তেতিয়াৰ পৰা এতিয়া যদি কম্পেয়াৰ কৰিলে প্ৰায় 3-4 গুণ এতিয়া ডেভেলপ হৈছে সেই সময়ত না ইণ্টাৰনেট আছে না ইলেক্ট্ৰিচিটি আছে না তাত একোৱেই নাই সেই সময়ত এজন মই কাৰ্বি আংলঙৰ SP এজন আছে তেখেতে কৈছিলে য'ত ঘটনা ঘটিছিলে তাত যদিহে তেওঁলোকে যাব বিচাৰে তেওঁলোকে প্ৰটেকশ্যন লৈ পেলাই তেওঁলোকে কাংঠি লাংচত য'ত ইভেন SP সকলেও প্ৰটেকশ্যন লৈ পেলাইহে তাত তেওঁলোকে যায় কাৰণ ইনচাৰ্জেঞ্চি সেইবোৰতো আছিলে কিন্তু বাৰু সেইবোৰ বেলেগ কথা যেতিয়া ঘটনা ঘটিছিলে সেই সময়ত ঘটনা ঘটিছে বড়ো এটা গাঁও তাত ঘটনা ঘটিছে লগতে তাত এজন লস্কৰ উপাধিৰ এজন ব্যক্তিয়েও কিছুমান অসমীয়া ভাষীসকলেও তাত এই হত্যাকাণ্ড তাত জড়িত হৈছিলে সেইটো প্ৰতিদিন টাইমত বা বাকী নিউজ পেপাৰত বা মিডিয়াবোৰত সেইবোৰ আছে লগতে তাত বড়োসকলেও আছে তাত কাৰ্বিসকলেও আছে কিন্তু গোটেই দায়ীটো কাৰ্বিসকলৰ ওপৰত এৰি দিয়া হৈছে বোলে কাৰ্বিসকল জংঘলী কাৰ্বিসকলে আপোনালোকে লেংটা কাৰ্বি আপোনালোকে কাপোৰ নিপিন্ধা কাৰ্বি তেনেধৰণৰ বিভিন্ন ধৰণৰ একদম এনেকৈ বেয়াকৈ কাৰ্বিসকলক কোৱা হৈছে অকল এয়াই নহয় গুৱাহাটীত সেই সময়ত মই গুৱাহাটীতে পঢ়ি আছিলোঁ সেই সময়ত হোষ্টেলে তাত পুলিচ প্ৰটেকশ্যন দিবলগীয়া হৈছে ক'ৰবাত বাছ ষ্টেণ্ডত যদি কাৰ্বিসকলক দেখা পায় কাৰ্বিসকলক মাৰপিট কৰা মানে মাৰামাৰি কৰে নগাঁৱত হোষ্টেলে নগাঁও বাছ ষ্টেণ্ডত তাতো মাৰামাৰি কৰিছে তেনেকৈ কাৰ্বি বুলি কোৱাৰ লগে বহুতখিনি কিবা কৰা হৈছে তাৰমানে কি এই অভিনীলৰ কাণ্ডত তাত লস্কৰ কোনোবা আছে কোনোবা তাত বড়ো আছে সেইবোৰত ইমানখিনি চকু দিয়া নাই দিছে মাত্ৰ কাৰ্বি আংলঙত হৈছে কাৰ্বি গোটেই জাতি গোটেই জনগোষ্ঠীকে গোটেইখিনি টেগটো মানে গোটেইখিনি দায়খিনি দি দিয়া হৈছে কিন্তু যদি আমি যদি কওঁ কেইদিনমানৰ আগত হয়তো আপোনালোকে দেখিছে সুমিলা ৰংহাংপি কেছটো নগাঁৱৰ ৰহাত প্ৰতাপ বৰঠাকুৰ উপাধিৰ ঘৰত মানে কাৰণ ছোৱালীটো পঢ়িব বিচাৰিছিলে কাৰণ আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ চিনথং ছাইড যদি আমি চাওঁ চিনথং মানে আমাৰ মেঘালয় যিটো বৰ্ডাৰ যদি সেইফালে যদি আমি চাওঁ তাত এতিয়াও তাত হস্পিটেল এটাও নাই তাত হাইস্কুলো এটাও নাই আৰু কিছুমান এই দৰিদ্ৰ পৰিয়ালৰ পৰা যিহেতু সেইকাৰণে নগাঁও ৰহাত পঢ়াৰ কাৰণে অকণমান কামটো কৰি থাকিব ইয়াত দিব আহিলে ঘৰৰ চোতালতেই তাত ধৰ্ষণ কৰি পেলাই তাত ঘৰৰ চোতালতে তাত কেৰাচিন দি পেলাই তাত জ্বলাই দিয়া হৈছে তেনেহ'লে আমিও ক'ব পাৰিলোহেঁতেন যে নাই গোটেইখিনি অসমীয়া ভাষীসকল ধৰ্ষণকাৰী কিন্তু আমি গোটেই জাতিকটো আমি কোৱা নাই দোষী মানেই দোষী কোনো জাতি নাই কোনো ধৰ্ম নাই কিন্তু যিটো অভিনীলৰ কথা হয় এতিয়া হয়তো কিছুমান অসমীয়া হয় চেণ্টিমেণ্ট এটা আছে এই চেণ্টিমেণ্ট লৈ পেলাই সেই সময়ত কাৰ্বিসকলক যি হিচাপত ঠাট্টা কৰিছিল হয়তো কিছুমানে বুজিছে কিছুমান এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে কিন্তু আপোনাৰ জৰিয়তে এই কথাটো মই স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ যে যিটো অভিনীলৰ কথা আছে সেই অভিনীলটো মাত্ৰ কাৰ্বিসকলৰ হাতত বা কাৰ্বিসকলৰ মাজতে এই ঘটনা ঘটিছে সেইটো নহয় ঘটিছে তাত অসমীয়া লস্কৰ উপাধিৰ ব্যক্তি তাত জড়িত হৈ আছিলে তাত বড়ো মানুহ জড়িত হৈছিলে তাত কাৰ্বি মানুহ জড়িত হৈছিলে কিন্তু হয় আমি সেইটো বিচাৰিছোঁ যে যোনে এই কাণ্ডত জড়িত হৈছে আমি বিচাৰোঁ যে আইনী প্ৰশাসনে বা হয় সেইখিনি ক্ষেত্ৰত এটা জুডিচিয়াৰী এটা বস্তুটো কি হয় এটা জাষ্টিছখিনি দিব পাৰে সেইটো আমি বিচাৰোঁ ঠিক তেনেদৰে সুমিলা ৰংহাংপিৰ ক্ষেত্ৰতো এটা জাষ্টিছ বা এটা যাতে দিব পাৰোঁ আৰু মই ভাবিছোঁ মোৰ নিজৰ ফেচবুকৰ মানে ছ'চিয়েল মিডিয়া বা মোৰ নিজৰ ফেচবুকৰ জৰিয়তে মোৰ যিবোৰ কথা প্ৰকাশ কৰিছোঁ হয়তো এইবোৰ কথা কিছুমান বহুত ভাল কমেণ্ট পাইছোঁ বেয়া কমেণ্ট মই এটা পোৱা নাই হয়তো এইখিনিত হয়তো কিছুমানে বুজিছে কিছুমানে উপলব্ধি কৰিছে আৰু আপোনাৰ জৰিয়তে আপোনাৰ পডকাষ্টৰ জৰিয়তে কাৰ্বি বুলি কোৱাৰ লগে লগে যিটো ঠাট্টা যিটো দমন যিটো বেয়া দৃষ্টিৰে যিটো চাইছিলে কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে যিটো একদম ভয় লগা যিটো কাৰ্বি আংলং বুলি এটা ইমেজ ক্ৰিয়েট কৰি এটা কি কয় পিকচাৰ বনাই মানে থৈ দিছিলে হয়তো এই কথা হয়তো বুজিব হয়তো আৰু আপুনি নিশ্চয় আপুনি বুজিব কাৰ্বি আংলঙত আপুনি এবাৰো অহা নাই সেইকাৰণে আপুনি আহক কাৰ্বি আংলঙত চাব কেনেকৈ যে কাৰ্বিসকল যে সহজ সৰল এমুঠি ভাত খালে তাতে আমি সন্তুষ্ট কাৰণ পাহাৰত মানে বসবাস কৰি পেলাই ঝুম খেতি কৰি পেলাই লাহে লাহে আমি চিভিলাইজ হৈছোঁ উন্নতি হৈছোঁ এই উন্নতিত হয় কিছু পৰ্যায়ে আমি চিভিলাইজ হৈছোঁ কিন্তু হয় বহুতখিনি ক্ষেত্ৰত আমি আগুৱাই যাবলগীয়া বা আমি চাবলগীয়া বা অকণো গুৰুত্ব দিবলগীয়া তেনেকুৱা আছে সেইকাৰণে এইখিনি ক্ষেত্ৰত অসম চৰকাৰে বা অসমৰ অসমীয়াসকলে যে কাৰ্বিসকলৰ সমস্যা বুজে কাৰ্বিসকলৰ যে মানে দাবীবোৰ যেতিয়া তেওঁলোকে বুজে সেইটো আমি আশা কৰিছোঁ সেইটো মই
আমি প্ৰব্লেমছখিনি যদিও পাতিলোঁ মই অলপ পজিটিভ ছাইডখিনি পাতিব খুজিছোঁ মই অলপ সংস্কৃতিৰ কথা অলপ খানাৰ কথা অলপ মানুহৰ কথা আৰু জেগাৰ কথা পাতিব খুজিছোঁ যে মই যদি আপোনাক কওঁ যে লেটছ ইমেজিন কাৰ্বি আংলং এজন মানুহ হয় আমি সেই মানুহজনক কেনেকৈ ডিফাইন কৰিম কাৰ্বি আংলঙৰ এজন মানুহ হিচাপে যদি আপুনি ডিফাইন কৰে মই সেইটোৱে ক'ম যে কাৰ্বিজ আৰ ভেৰি চিম্পল এণ্ড ভেৰি অনেষ্ট বাট ৱেন ইট কামছ যদি কিবা এটা যদি কথা যদি বেকা হৈ যায় বেকা হৈ যাব কিন্তু অ'কে অভং মানে চিধা চিধি বৰ বেছি কমপ্লিকেটেড নহয় হয় সেইকাৰণে এতিয়া যদি চাওঁ তাত বসবাস কৰি থকা হয়তো অসমীয়া ভাষীসকলো বহুতখিনি আছে আজিলৈকে বোলে যে ইমান 40-50 বছৰৰ পাছত যেতিয়া অসমীয়া ভাষীসকলৰ বোলে আমাৰ কাৰ্য হৈছে আজিলৈকে আমাৰ হোৱা নাই হয় ক'ৰবাত আমাৰ কমিউনিকেশ্যন ক'ৰবাত আমাৰ গেপ এটা হৈছে হয় ক'ৰবাত কিন্তু লাহে লাহে আমি উপলব্ধি কৰিছোঁ আমি অসমীয়া ভাষী যিসকল তাত বসবাস কৰিছে খিলঞ্জীয়াসকল যিসকল আছে এওঁলোকৰ আমাৰ মাজত এটা যিটো মতানৈক্যবোৰ যিবোৰ আছিলে এই মতানৈক্যবোৰ আমি লাহে ধীৰেকৈ আমি কিছুমান এটা কি কয় ঐক্য হৈ পেলাই আমি যিমানখিনি মতানৈক্যবোৰ আছে সেইবোৰ আমি শুধৰাব চেষ্টা কৰিছোঁ আমি একমত হ'ব চেষ্টা কৰিছোঁ কিন্তু আজি সময় আহি পাইছেহি আমি কাৰ্বি আংলঙৰ যিমানখিনি খিলঞ্জীয়া আছে আমি এক আছোঁ তাত আপোনাৰ অসমীয়াটো ইমান ভাল কেনেকৈ হ'ল মতানৈক্য বাপৰে নাই অসমীয়া ভাষা মানে সেইটো আৰু মানুহে বিচাৰিলে পাৰি যিকোনো ক্ষেত্ৰত যিকোনো বিষয়ত নহওক কিয় মানুহে বিচাৰিলে পাৰি কিন্তু মোৰ ক্ষেত্ৰত মই অসমীয়া ভাষা কৈ মোক ভাল লাগে আৰু দ্বিতীয়তে আগৰ পৰা গুৱাহাটীতে আছোঁ লগতে মাজত কিছু কাম কৰিছোঁ কল চেণ্টাৰত কাম কৰিছোঁ লগতে ঘৰটো অসমীয়া মোৰ মাহীয়ে ভালকৈ অসমীয়া কয় মা ভালকৈ অসমীয়া কয় তেনেকৈ লাহেকৈ আৰু মই বিচাৰিছোঁ এজন সমাজকৰ্মী হিচাপে যদি ৰাইজৰ প্ৰতি যদি থিয় হ'ব বিচাৰে দ্য মেইন থিং ইজ লেংগুৱেজ when you have got a communication skill then you can do anything এই বস্তুটো তো মোৰ ক্ষেত্ৰত মই অসমীয়াটো আৰু এজন অসমীয়া গৰ্বিত অসমীয়া বা এজন কাৰ্বি হিচাপে এইটো মোৰ ভাষা মোৰ মাতৃভাষাটো হৈছে আটাইতকৈ প্ৰয়োজনীয় বস্তু মই ৰাজ্যৰ প্ৰতি যদি মই থিয় হ'ব বিচাৰোঁ বা কাম কৰিব বিচাৰোঁ সেইটোত আৰু জাতিৰ প্ৰতি যদি মোৰ দায়বদ্ধতা এটা থাকে তেনেহ'লে ভাষা হৈছে একমাত্ৰ এটা বস্তু য'ত নেকি মোৰ মুখত সদায় থাকিব লাগে সঁচা কথা মানে যিমান বেছি ভাষা মই বুজি পাওঁ আৰু যিমান বেছি ভালকৈ মই ভাষা শিকিব পাৰোঁ হয় সি মোৰ কমিউনিকেশ্যন গেপটো কমাই দিয়ে মানে মেইন প্ৰব্লেম সদায় কমিউনিকেশ্যন হয় ইউজুৱেলি মই দেখোঁ যে মানুহৰ মাজত আৰ্গুমেণ্টছ হয় তৰ্কাতৰ্কি হয় যুদ্ধ বা কাজিয়া পৰ্যন্ত মেইন ৰিজন সদায় একদম চিম্পল কমিউনিকেশ্যন গেপ এটা হয় আমাৰ অসমৰে যদি মই কণ্টেক্সত বুজিব খোজোঁ যে আমি এই কমিউনিকেশ্যন গেপটো মই এইটো ইন ব্ৰডাৰ টাৰ্মছ কৈছোঁ ইন জেনেৰেল টাৰ্মছ কৈছোঁ যে যেনেকৈ আপুনি ক'লে ভাষাটো খুব প্ৰয়োজন আমি এই কমিউনিকেশ্যন গেপটো কেনেকৈ আমাৰ মাজত ৰিডিউচ কৰিব পাৰোঁ এই ভাষা কমিউনিকেশ্যন যিটো গেপটো এইটো ৰিডিউচ কৰিব বিচাৰিলে আমি প্ৰথমটো হৈছে আমি এই অসমখনক কেনেকৈ যে আমি ভাল পাব লাগে বৰ অসম গঢ়ি তোলাৰ কাৰণে আমি যে কেনেকৈ জনগোষ্ঠীয় লোকসকল আমি এক হ'ব লাগে এই বস্তুটোৰ ক্ষেত্ৰত আমি প্ৰথম আমি গুৰুত্ব দিব লাগিব 6 জনগোষ্ঠীসকলে জনজাতিকৰণ বিচাৰিছে তেওঁলোকে ST লাগে সেইটো লৈ পেলাই এটা জনগোষ্ঠীয়সকলে কৈছে যে আপোনালোকে আহোমসকলে আপোনালোকে লাজ কৰা নাই আপোনালোকে 600 বছৰ ৰাজত্ব কৰি পেলাই আপোনালোকে ST বিচাৰিব আহিছে আপোনালোকে ST হোৱাৰ কাৰণে আপোনালোকে শামুক খাওক আপোনালোকে ST হোৱাৰ কাৰণে কেঁকৰা খাওক এইটোত কি হয় মই আহোমসকলক মই কিছুমান কথা বা এই 6 জনগোষ্ঠীৰসকলকো মই কিছু কথা কৈছোঁ লগতে আমি জনগোষ্ঠীয় লোক হিচাপে মই ST হিচাপে এজন শ্বেডিউল ট্ৰাইব হিচাপে নিজক আৰু আমাৰ শ্বেডিউল ট্ৰাইবসকলক মই কিছু কথা ক'ব বিচাৰিছোঁ মই এজন কাৰ্বি মই কাৰ্বি আংলঙৰ পৰা য'ত নেকি আটাইতকৈ ছেফেষ্ট আটাইতকৈ চেঞ্চিটিভ ডেট ইজ 6 শ্বেডিউল কাৰ্বি আংলং অট'নমাছ কাউন্সিল 6 শ্বেডিউল কিন্তু তাত 6 শ্বেডিউল হৈ পেলাই তাত আমি প্ৰটেক্ট হৈ থাকিব পৰা নাই নিজৰ মাটি হেৰাই থাকিবলগীয়া হৈছোঁ নিজৰ ক্ষমতা হেৰুৱাই থাকিবলগীয়া হৈছোঁ নিজৰ ৰাজনৈতিক অৰ্থনৈতিক নিজৰ ভূমিৰ অধিকাৰ গোটেই অধিকাৰখিনি লাহে লাহে আমাৰ হাতত নথকা হৈছে কিন্তু আমি তাত STৰ বাহিৰেও তাত সংবিধানে তাক আমাক পৃথককৈ সুৰক্ষা দিয়া যেতিয়া ভাৰত স্বাধীনতা পাইছিলে সেই স্বাধীনতা পোৱাতেই B.R. আম্বেদকাৰে দিয়া একমাত্ৰ ক্ষমতা পৃথককৈ দিয়া ক্ষমতা কিন্তু তাৰ পাছত আমি তাত সুৰক্ষিত আমি হৈ থাকিব পৰা নাই BTC 2003 চনত তেওঁলোকে মডিফাই 6 শ্বেডিউল অৰ্থাৎ তেওঁলোকে আন্দোলন কৰি পেলাই যিটো 6 শ্বেডিউল তেওঁলোকে পাইছে স্বায়ত্তশাসন পাইছে তাত তেওঁলোকে আজি
ট্ৰাইবেল এৰিয়া হৈ পেলাই মই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক মই তেখেতক মই ক্ৰিটিচাইজ কৰা সেইটো নহয় কিন্তু তাতো ম্যাদী পতাৰ নাম লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিবলগীয়া হৈছে কেম্পেইন কৰিবলগীয়া হৈছে তাৰ মানে কি আজি আমি ST হৈ পেলাই আজি আমি STৰ বাহিৰেও 6 শিডিউলে আমাক প্ৰটেকশ্যন দিয়া সংবিধানে প্ৰটেকশ্যন দিয়া এই ক্ষমতা থকাৰ পাছতো আমি সুৰক্ষিত হ'ব পৰা নাই তেনেহ'লে কালি পৰি যে আহোম 6 জনগোষ্ঠী জনজাতিকৰণে তেওঁলোক জনজাতিকৰণ পোৱাৰ পাছত যে তেওঁলোকে সুস্থ হৈ থাকিব তেওঁলোকে স্থিৰ হৈ থাকিব তেওঁলোকে সুৰক্ষা চৰকাৰ মানে এই প্ৰটেকশ্যন দিব পাৰিব সেইটো ক'ৰবাত এটা আছে নেকি তেনেকাতো একো নাই তাৰ মানে কি কাৰ্বি আংলং যিমানখিনি আমি সুৰক্ষা মানে যিমানে মাত নাপাতক কিয় যেতিয়ালৈকে অসমখন সুৰক্ষিত হৈ নাথাকে কাৰ্বি আংলং সুৰক্ষিত হ'ব সেইটো কেতিয়াও নহয় যেতিয়ালৈকে অসমখন সুৰক্ষিত হৈ নাথাকে বড়োলেণ্ড যে সুৰক্ষিত হৈ থাকিব সেইটো কেতিয়াও নহয় চ' এই বস্তুটো আহোমসকলে এই বস্তুটো বিচাৰিব লাগে কাৰ্বিসকলে ডিমাছাসকলে বিচাৰিব লাগে কিন্তু যাতে এক পক্ষত বিচাৰে মানে বস্তুটো এটা বুজাবুজিকে বিচাৰে ঠিক তেনেদৰে অসমীয়া ভাষীসকল যিমানখিনি আছে সকলোৱে আমি প্ৰত্যেক হ'ব লাগে আজি যদি আমি উত্তৰ পূৰ্বাঞ্চলত যদি আমি চাওঁ 7 ষ্টেট আছে যিটো আমি 7 ছিষ্টাৰ বুলি কওঁ আপুনি চাওক ত্ৰিপুৰা আৰু অসমৰ বাহিৰে বাকী ষ্টেটবোৰতো গোটেইখিনি তেওঁলোকে লেণ্ড ৰাইট আছে ভূমি অধিকাৰ আছে এই ভূমি অধিকাৰ থকাৰ সত্ত্বেও তাৰ পাছতো তাত ইনাৰ লাইন পাৰ্মিটো আছে কিন্তু ত্ৰিপুৰা আৰু অসম এই দুটা ষ্টেটত কিন্তু না ভূমি অধিকাৰ আছে না তাত ইনাৰ লাইন পাৰ্মিট আছে না সুৰক্ষাৰ ক্ষেত্ৰত কিবা এটা আছে তাত একোৱে নাই একদম একেবাৰে জেনেৰেল ষ্টেট হৈ আছে এইবোৰৰ কাৰণে আমি অসমখন যে আমি সুৰক্ষিত কৰি ৰাখিব লাগে এই একতা এই কি কয় সেই স্থিৰতা সেই একতাৰ সেই ভাৱটো এই অসমখনক বৰ অসম গঢ়ি তোলাৰ কাৰণে এই মৰম এই একতা এই বস্তুটোৱে ভাষাটোকো আমাক এই কমিউনিকেশ্যন গেপটো আমাক এই কৰি পেলাব লগতে সমস্যাবোৰত সেই এটা ভাৱটো সৃষ্টি কৰাব সেইকাৰণে মই খিলঞ্জীয়াসকলে এক হ'ব লাগে বুলি মইতো মাত মাতিছোঁ আপুনি চাওক নিৰ্বাচনতে হওক বা বাকীবোৰতে হওক সদায় ট্ৰাইবেলসকলক এটা এমফেচাইজ অৰ্থাৎ ইমানখিনি গুৰুত্ব নিদিয়া হয় প্ৰয়োজন হ'লে ইউজ কৰিব প্ৰয়োজন হ'লে পেলাই দিব তেনেকেই হৈ আছে অসমত সেইকাৰণে বস্তুটো যি ট্ৰাইবেল আৰু অসমীয়াৰ মাজত যিটো গেপ এই গেপটো আমি ফিল আপ কৰিব বিচাৰিলে তাতে আমাৰ এই ভাষাৰ ক্ষেত্ৰত কমিউনিকেশ্যন যিটো গেপ সেইটো স্থিৰ হৈ থাকিব সেইকাৰণে সেইখিনি ক্ষেত্ৰত এতিয়া আছু বা অসমত যিমানখিনি সংগঠনবোৰ আছে এওঁলোকে অসমত 14 যিমানখিনি জনগোষ্ঠীয় আছে এওঁলোকৰ লগত যাতে বহে কথা পাতে অকল আছু বুলিয়ে নহয় মই সংগঠন হিচাপে মই ক'ব নিবিচাৰোঁ প্ৰতিজন অসমীয়া প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন জনগোষ্ঠী বিশেষকৈ মই মেইনষ্ট্ৰীম অসমীয়াসকলক কৈছোঁ যাতে এওঁলোকে এইবোৰ ক্ষেত্ৰত যাতে এই এপ্ৰ'চটো কৰে খিলঞ্জীয়াসকলক বা জনগোষ্ঠীয়সকলক ট্ৰাইবেলসকলক সমস্যাবোৰ বুজক আপোন হিচাপে সেই এটা ভাৱটো সৃষ্টি কৰক এটা নেৰেটিভটো ষ্টাৰ্ট কৰক এতিয়া এই কথা আচলতে যে আজি খিলঞ্জীয়াসকলে যে অসমখনক এক কৰিব লাগিব অসমখনৰ এই চিটুৱেশ্যন হৈ আছে আজিৰ অসমীয়া নিজক নিচিনালে অসমতেই মগনীয়া হ'ব এই কথাটো আচলতে মোৰ মুখৰ পৰা ওলাব নালাগে এই কথা ওলাব লাগে এজন খাটি অসমীয়া মেইন ষ্ট্ৰীম আছামিছৰ মুখৰ পৰা এইবোৰ কথা ওলাব লাগে যিসকল লোকে আজিলৈকে অসমখনক লিড কৰি আহি আছে অকণমান একচেপ্টেঞ্চো বঢ়াই দিয়ক ট্ৰাইবেলসকলক অকণমান স্থানখিনি বঢ়াই দিয়ক এতিয়া APSCৰ ক্ষেত্ৰত যদি আমি চাওঁ মানে পাৰ্টিচিপেশ্যনটো অকণমান আমি বহুত কম পৰিমাণত আমি দেখা পাওঁ এইখিনি ক্ষেত্ৰত চৰকাৰে অকণমান গুৰুত্ব দিয়ক এইফালে অসমখন এতিয়া বাচি আছে ট্ৰাইবেলসকলৰ কাৰণে ট্ৰাইবেলৰ কাৰণে আজি অসমখন বাচি আছে তেনেহ'লে চিভিল ছাৰ্ভিচ এক্সামবোৰত বা এই চিভিল ছাৰ্ভিচ কিছুমান পষ্টবোৰ APSC সেইবোৰ চৰকাৰে কিবা এটা সিদ্ধান্তখিনি লওক অকণমান তেওঁলোকে এইবোৰ বিশ্লেষণ কৰক যে ট্ৰাইবেলসকলক অকণমান প্ৰমোট কৰাৰ স্বাৰ্থত অকণমান অসমখনক বৰ অসম কৰাৰ স্বাৰ্থত অকণমান নাম্বাৰখিনি বঢ়াই দিয়ক কালি পৰহি এতিয়া ট্ৰাইবেল বুলি কৈ পেলাই আমি 2003 বছৰৰ আগত অসমত APSCৰ পষ্ট এই বছৰ আছিলে আটাইতকৈ বেছি ওলাইছিলে পষ্টটো তেতিয়া অলমষ্ট 1000 আছিলে 950 নে কিমান তেনেকুৱা আছিলে কিন্তু তাৰ পাছত কিন্তু STHৰ কাৰণে এটা ACS নাই মাত্ৰ APS এটাই দিছিলে কিন্তু এই বছৰ আটাইতকৈ মানে বেছি পৰিমাণত APSCৰ পষ্টখিনি ওলাইছিলে কিন্তু
কাৰ্বিসকলৰ কাৰণে বা ডিমাছাসকলৰ বা STHৰ কাৰণে মাত্ৰ APS এটাই আছিলে, ACS এটাও নাছিলে। কিয় নাছিলে? সেইটো মই মানে প্ৰশ্নটো মই উত্থাপন কৰিব বিচাৰিছোঁ। পাৰ্টিচিপেশ্যনে নাই তাৰমানে? পাৰ্টিচিপেশ্যন আছে, বাট ক্ৰেক কৰা নাই মানে যিটো ৰিজাৰ্ভেশ্যনটো STHৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন, STHৰ কাৰণে 2টা বা 3টা যিটো পষ্টখিনি যিটো যিখিনি ৰিজাৰ্ভ কৰি ৰাখে নাম্বাৰটো কম মানে ACS এটাও নাই, APS মাত্ৰ এটা আছিলে। সেইকাৰণে এইবোৰ ক্ষেত্ৰত যদি নাম্বাৰ যদি অকণমান বঢ়াই দিয়ে, 1 নম্বৰ ট্ৰাইবেলসকলে অকণমান আগবাঢ়ি আহিব পাৰিব। 2 নম্বৰ কথা, ট্ৰাইবেলসকলে আগবাঢ়ি অহা মানে অসমখন স্থিৰ হৈ থাকিব। আজি ট্ৰাইবেলসকলক স্থান নিদি পেলাই, ট্ৰাইবেলসকলক এইবোৰ ক্ষেত্ৰত সুবিধা নিদি পেলাই, কালি পৰহি যদি বহিৰাগত লোকসকলে আজি মাইনৰিটি সংখ্যালঘু বিধায়কসকলে কিছুমানে তেওঁলোকে কোচিং চেণ্টাৰ অপেনকৈ খুলিলে, ডক্টৰ প্ৰডিউচ কৰি আছে, ইঞ্জিনিয়াৰ প্ৰডিউচ কৰি আছে, পুলিচ প্ৰশাসনত কোনোবা SP প্ৰডিউচ কৰি আছে। তেনেকৈ কিছুমান মানে যিটো এডমিনিষ্ট্ৰেশ্যন লাইনত মেইন যিমানখিনি ফেক্টৰ আছে সেইবোৰত মানে বিউৰক্ৰেচি যিটো নাম্বাৰ্ছটো এইটো মানে তেওঁলোকে প্ৰডিউচ কৰি আছে। তাৰ মানে কি কালি পঢ়ি আজি অসমখন যেতিয়া আমাৰ জুবিন গাৰ্গৰ শেষ মানে বিদায়, এই শেষ বিদায় যেতিয়া জুবিন গাৰ্গৰ শেষ বিদায়ৰ সময়ত তেতিয়া অসমত অসমীয়াগিৰি আছে, সেইটো আমি দেখিলোঁ। কিন্তু কিয়? কাৰণ মেইন ষ্ট্ৰীম যিটো এডমিনিষ্ট্ৰেশ্যন ছিষ্টেমটো অসমীয়া হাতত পৰি আছে। কালি পঢ়ি যিটো মেইন এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম যিটো অসমীয়াৰ হাতত মানে নাথাকি যদি কোনোবা বহিৰাগত লোকসকলৰ হাতত যদি থকা হয়, অসমখন তাতে শেষ হৈ যাব। আজি অসমখন এনেও নাই, কিন্তু ক'ৰবাত সেই অসমীয়াসকলৰ যিটো অসম এটা ষ্টেট হিচাপে মেইন এডমিনিষ্ট্ৰেশ্যন SP হওক, DC হওক বা বাকী যিমানখিনি সেই নাম্বাৰ্ছবোৰ মাত্ৰ মেইন ষ্ট্ৰীম অসমীয়াৰ হাততে পৰি আছে বুলিয়ে ক'ৰবাত অসমখন এতিয়া স্থিৰ হৈ আছে। সেইকাৰণে আজি ট্ৰাইবেলসকলক APSCত যদি বেছিকৈ নাম্বাৰ নিদিয়া মানে অসমৰ ক্ষতি হ'ব। ট্ৰাইবেলসকলক চান্স দিয়া মানে ক্ষতি হ'ব। কাৰণ এটলিষ্ট ট্ৰাইবেল মানে কি অসমখন স্থিৰ হৈ থাকিব। কিন্তু ট্ৰাইবেলসকলক নেচাই ইমান গুৰুত্ব নিদি পেলাই যদি ট্ৰাইবেল কি হয় আপোন নহয়, বেলেগক যদি আপোন বুলি কৈ যেনেকৈ আমি এটা সময়ত ট্ৰাইবেল হয় ঘিণ কৰি বহিৰাগত লোকসকলক কেনেকৈ যে স্থান দি পেলাই আলহী হিচাপে গ্ৰহণ কৰি পেলাই সেই আলহীবোৰে যে কেনেকৈ আমাৰ মাথাত এতিয়া নাচি আছে গোটেই অসমবাসীয়ে দেখিলে। এই বস্তুটো যাতে নহয় সেইকাৰণে এইবোৰ ক্ষেত্ৰতো অকণমান বঢ়াই দিব লাগে। চৰকাৰে কিবা এটা চিন্তা কৰিব লাগে এইখিনি ক্ষেত্ৰত, যাতে জনগোষ্ঠীয় লোকসকল যিটো অকণমান পিছ পৰি আছে এওঁলোকক অকণমান আগবঢ়াই নিয়াৰ স্বাৰ্থত যাতে অকণমান চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত বা বিউৰক্ৰেচি যিটো নাম্বাৰ্ছবোৰ ক্ষেত্ৰত অকণমান চোৱা কৰে। চ' এইবোৰ লাহে লাহে একচেপ্টেঞ্চবোৰ বঢ়াই দিয়া মানে তাতে কমিউনিকেশ্যন গেপবোৰ তাত স্থিৰ হৈ যাব। চব ইণ্টাৰকানেক্টেড। য়েছ, ইণ্টাৰকানেক্টেড। আৰু লগতে এতিয়া যদি আমি চাওঁ অসমত আপোনালোকে চাওঁ কোনটো ট্ৰাইবেল লিডাৰে আজি অসমখনক লিড কৰা আমি দেখিলে? অসমখনত লিড কৰা যদি আমি দেখোঁ কোনোবা শৰ্মা হ'ব লাগে, কোনোবা শইকীয়া, কোনোবা কলিতা, কোনোবা আহোম, কোনোবা সেইটো হ'ব লাগে। কিন্তু যে আমি এজন অসমীয়া হিচাপে আজি অসমীয়া এই জনগোষ্ঠীয় লোকসকলৰ ভিতৰত কোনোবা লিডাৰ বুলি আজি অসমত যেতিয়া আমি এই স্থানখিনি আমি অসমীয়া মেইন ষ্টেটত আমি দিছোঁ আজিলৈকে আমি দেখা পোৱা নাই। এইবোৰ ক্ষেত্ৰত এই একচেপ্টেঞ্চটো মানে লাহেকৈ যদি আমি বঢ়াই দিয়ে, এই আপোনজন নিজৰ এই সেই অনুভৱ যদি লাহে লাহে প্লেচ কৰি, আৰু অসমৰ কাৰণে একমাত্ৰ চলিউশ্যনটো সেইটো। মই কোনো এটা পাৰ্টিক মই নকওঁ, আৰু মই সদায় কৈ থাকোঁ যে মই চৰকাৰ কংগ্ৰেছ বহিছে নে BJP হৈছে, মোৰ ক্ষেত্ৰত মোৰ যিটো অপিনিয়ন, মোৰ পাৰচেপশ্যনটো মোৰ এইটো নহয় যে কংগ্ৰেছ বহিছে BJP বহিছে ডাঙৰ কথা নহয়। কিন্তু যোনে ক্ষমতাত বহিছে অসম চৰকাৰ হিচাপে যোনে ক্ষমতাত বহিছে, যিসকল সদস্য হয়, যিসকল সাংসদ হয়, এওঁলোক আচলতে এজন অসমীয়া হিচাপে জাতিৰ দায়বদ্ধতা আৰু নিজৰ জাতিৰ স্বাৰ্থত তেখেতৰ চিন্তাধাৰাটো কি এইটো হ'ব লাগে আচলতে আমাৰ মূল প্ৰশ্ন, আৰু এই ব্যক্তিজনকহে আমি প্ৰশ্ন কৰিব লাগে। সেইকাৰণে কাৰ্বি আংলঙত কোনোবা BJP চৰকাৰ গঠন কৰিছে, কংগ্ৰেছ চৰকাৰ গঠন কৰিছে, সেইটো মোৰ সেইটো মোৰ ক্ষেত্ৰত ইমানখিনি মই সমালোচনা কৰিব নাযাওঁ। কিন্তু যোনে চৰকাৰ বহিছে কাম কৰিব লাগিব। মই এই বস্তুটো মই আপোনাৰ লগত একমত যে বিউৰক্ৰেচি এনেকুৱা এটা বস্তু যিটো ইনটেক্ট হৈ থাকে। হয়, আমি দেখোঁ যে মানুহৰ অপিনিয়ন, কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন এইবাৰ ডিলিমিটেশ্যন এটা ডাঙৰ ৰোল প্লে কৰিলে। এইবাৰ যি গভৰ্ণমেণ্ট ফৰ্ম কৰিলে তেওঁলোকৰ মতে ডিলিমিটেশ্যনে ইণ্ডিজিনিয়াছ আইডেণ্টিটিক বচাবলৈ বহুখিনি সময়লৈকে চেষ্টা কৰিলে।
বাট সেইটো ৰিপ্ৰেজেণ্টেশ্যন তাৰমানে এভৰি 5 years সেইটো অল্টাৰ হ'ব বাট বিউৰ'ক্ৰেচি এনেকুৱা এটা বস্তু যিটো ইনটেক্ট থাকিব কালিলৈকে চৰকাৰ ইণ্ডিজিনিয়াছ হ'লে বাট বিউৰ'ক্ৰেচি যদি ইণ্ডিজিনিয়াছ নহয় দেন চৰকাৰৰ এক্সিকিউশ্যন নহ'ব সেইটো সেইকাৰণে এই কথা আৰু সেইটো চেক এণ্ড বেলেঞ্চ নাই য়েছ আৰু এইখিনি স্থানো বেলেগে ল'ব বেলেগে লোৱা মানে কি অবভিয়াছলি তাত গোটেইখিনিতো আমাৰ মতে নহ'ব কাৰণ মানে এতিয়া ডাঙৰ ৰেচিপ্ৰকেশ্যন এটা হৈ যাব তেতিয়া লেজিছলেচাৰ আৰু এক্সিকিউশ্যন ডাঙৰ কথা নহয় সেইটো আৰু চেণ্টিমেণ্টখিনি বুজিব নোৱাৰিব চেণ্টিমেণ্টখিনি বুজিব নোৱাৰা মানে তাতে সমস্যাবোৰ তাতে মানে কি কয় মানে তাতে এই কমিউনিকেশ্যন গেপটো আৰম্ভ হৈ যাব যিটো আমি মেইন আলোচনা কৰিলোঁ সেইটো সেইকাৰণে এইখিনি ক্ষেত্ৰত মানে মেইন ষ্ট্ৰীম অসমীয়া মই সেইটো বাৰে বাৰে কৈ আছোঁ কাৰণ মেইন ষ্ট্ৰীম অসমীয়া বুলি নাই অসমত কিন্তু যিসকল লোকে অসমীয়া হিচাপে মেইন লিড ৰোল প্লে কৰি আছে যাতে এওঁলোকে এইবোৰ ক্ষেত্ৰত অকণমান চিন্তা কৰক বিধায়ক হওক বা যিয়ে নহওক কিয় এজন সংগঠনত কাম কৰা ব্যক্তি হওক এজন সমাজকৰ্মী হওক এজন সাধাৰণ নাগৰিক হওক এইবোৰ ক্ষেত্ৰত অকণমান চিন্তা কৰে সেইটো বড়ো হওক মিচিং হওক ৰাভা হওক কাৰ্বি হওক ডিমাচা হওক তিৱা হওক দেউৰী হওক সকলোকে যাতে এটা সমদৃষ্টিৰে এটা সমস্যাবোৰ মানে চোৱা চিতা কৰে সেইটো সেইকাৰণে কাৰ্বি আংলঙত যোৱা যিটো ঘটনা অন্নখন বহিলোঁ অন্নখনত বহাৰ লগে লগে কাৰ্বি আংলঙত হয়তো যিটো হ'ব নলগীয়া যিবোৰ কাণ্ডখিনি দেখিলে যে এজন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ ঘৰখিনি জ্বলি দিয়া হয় মানে জ্বলাই দিয়া হৈছে তাত এজনৰ প্ৰাণ আহুতি দিবলগীয়া হৈছে বহুতে তেজ বোৱাইছে সেইবোৰ চৰকাৰে প্ৰতিশ্ৰুতি দিছে আমি নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে আলোচনা কৰিলে যে কিছু উচ্ছেদ কৰিছে কিন্তু বহুতখিনি ৰৈ গৈছে যিটো এতিয়াও মানে প্ৰতিশ্ৰুতি হৈয়ে ৰৈ আছে চ' সেইটোত আমি সেইটো ক'ব বিচাৰিছোঁ যে মানে আমি চৰকাৰৰ প্ৰতি আমি সন্মান ৰাখি আমি গৃহমন্ত্ৰী অহা বুলি মুখ্যমন্ত্ৰী অহা বুলি তাত কোড অফ কণ্ডাক্ট হোৱা বুলি পুলিচ প্ৰশাসনৰ তাত ক্ৰাইচিছ বা প্ৰয়োজন আছে বুলি সেইবোৰ লৈ পেলাই উচ্ছেদৰ কাৰণে তেওঁলোকে অকণমান আমাক অনুৰোধ জনাত আমি সন্মান ৰাখি পেলাই ঠিক আছে সময়টো তেতিয়া ইমানখিনি বেছি নাছিলে তেওঁলোকে সেইটো লৈ পেলাই পুলিচ প্ৰশাসনৰ অসুবিধা হোৱাৰ কাৰণে তেওঁলোকে উচ্ছেদখিনি তেওঁলোকে কৰিব নোৱাৰিলে আৰু আমাৰ এটা মনত আছে যে বিজেপিসকলৰ একমাত্ৰ উদ্দেশ্য হৈছে উচ্ছেদ বেদখলমুক্ত কৰা আৰু চৰকাৰী ভূমি যিমানখিনি আছে সেইবোৰ মানে উচ্ছেদ কৰা কাৰ্বি আংলঙত যিটো বিজেপিৰ মেইন মেনিফেষ্টো তেওঁলোকে সেইটো আছে তেওঁলোকে চৰকাৰী ভূমি যিমানখিনি আছে উচ্ছেদ কৰাটো হৈছে একমাত্ৰ তেওঁলোকৰ এটা উদ্দেশ্য সেইকাৰণে আমি এটা অপেক্ষাত আছোঁ চৰকাৰে আমাৰ যিটো দাবী সেই দাবীবোৰ তেওঁলোকে পূৰণ কৰিলে আমাৰ ফালৰ যিটো সন্মান যিটো আদৰ সেইটো আমাৰ ফালৰ পৰা আমি দিয়া হ'ব এজন জনগোষ্ঠী হিচাপে আমি গোটেইখিনি আদৰ সন্মানখিনি দিয়া হ'ব আমাৰ কথাটো সেইটোৱে আমাৰ সমস্যাবোৰ সমাধান কৰক সেইকাৰণে আমি আশা কৰিছোঁ তেওঁলোকে কৰে আমাৰ যদিও অন্যথা যদি আমাৰ দাবীবোৰ যদি পূৰণ নকৰে বা সেইটো যদি বিশ্বাসঘাত হিচাপে যদি আমি দেখা পাওঁ হয়তো এই আন্দোলন পথত সেইটো নামিব লাগিব আৰু আন্দোলন পথত নামি পেলাই হয়তো চৰকাৰে যদি আন্দোলন পথত নমাৰ পিছত চৰকাৰে যদি কিবা এটা অঘটন হয় সেইটো গোটেইখিনি চৰকাৰে সেইবোৰ দায়িত্বখিনি বহন কৰিবলগীয়া হ'ব সেইটো আৰু ধুনীয়াকৈ আপুনি এটা ৱাৰ্ণিং দি থৈ দিলে নাই ৱাৰ্ণিং হয় মানে মই আপোনাৰ কথাখিনি বুজিছোঁ আপোনাৰ চেণ্টিমেণ্টখিনি বা আপোনালোকে যিখিনি পইণ্ট উত্থাপন কৰি আছে মই এইখিনি বুজিছোঁ আৰু চাগে অনাগত দিনত এই উচ্ছেদৰ মূল্যটো আমি তেতিয়া বুজি পাম হয় যে কি কাৰণে কৰি আছে এই কামটো যে সঁচাই আমাৰ অৰিজিনেল আইডেণ্টিটিটো নাইকিয়া হৈ গৈছে মোৰ আইডেণ্টিটিৰ পৰা মনত পৰিল যে প্ৰত্যেকটো কমিউনিটি প্ৰত্যেকটো ট্ৰাইবৰ আইডেণ্টিটিৰ কোৰ ফাউণ্ডেশ্যনটো হৈছে খাদ্য কাৰ্বি আংলঙত কি খাদ্য বহুত মানে পপুলাৰ তাত মেইনটো পৰ্কহে কিন্তু মই পৰ্ক নাখাওঁ আপুনি কিয় নাখায় পৰ্ক নাখাওঁ মানে পৰ্ক খালে অকণমান মোৰ একচেপ্টেঞ্চো অকণমান কম আৰু জিম কৰি থাকোঁ যিহেতু প্ৰায় 2012-13 চনৰ পৰা জিম কৰি আছোঁ এবাৰ খেলিছিলোঁ তেতিয়াৰ পৰা পৰ্ক খোৱাটো মানে বন্ধ কৰি দিছোঁ আপুনি খেলা খেলিছিল মানে সেইকাৰণে আপুনি বডি বিল্ডিং খেলিছিলোঁ তেতিয়াৰ মই পৰ্কটো মই কিবা কৰিছোঁ কিন্তু আমি
বেছিভাগ আমি খাওঁ আমি এই পাহাৰত পোৱা কিছুমান শাকবোৰ আছে, কিছুমান পাত আছে, কিছুমান সেইবোৰ আমি বেছিভাগ খাওঁ। কিন্তু আপুনি আহক অকল কাৰ্বি আংলঙৰ যিটো কাৰ্বি আংলং বুলি কোৱাৰ লগে লগে যিটো নেৰেটিভ মানুহে মানে বুজিছিলে বা শুনিছিলে, এইবোৰ কথা মই যিমান পাৰোঁ মই হয়তো আপোনাৰ এই পডকাষ্টৰ মাধ্যমৰ জৰিয়তে মই বহুতখিনি কথা মই স্পষ্টীকৰণ এটা কৰিলোঁ। বৰ্ণনা দিয়ক না, কাৰ্বি আংলংখন কেনেকুৱা, সোমাই যোৱাৰ লগে এনেকুৱা দেখে, তাতে এনেকুৱা হয়, মানুহ এনেকুৱা, ট্ৰাইবছবোৰ এনেকুৱা ধৰণৰ ডান্স হয়, এনেকুৱা ধৰণৰ গান হয়। তাত কাৰ্বি আংলঙত যদি আপুনি আহে, তাত মেইনলি আপুনি আহক কাৰ্বি যুৱ মহোৎসৱত। কাৰ্বি যুৱ মহোৎসৱ প্ৰায় 50 বছৰ এইবাৰ পাৰ হ'ল ন? হয়, 50 বছৰ পাৰ হ'ল যুৱ মহোৎসৱ আহক। তাত আপুনি আমাৰ পৰম্পৰাগত আমাৰ ৰীতি নীতি নিয়ম গোটেই ৰিচুৱেলছ গোটেইখিনি নাচ গান গোটেইখিনি আপুনি তাত দেখিব। আৰু লগতে আপুনি এতিয়া আহিলেও আপুনি ৱেষ্টৰ পাৰ্ট চালে আপুনি কাৰ্বি আংলং হয়তো এতিয়া কি কয় যিটো ডিজিটেল মানে এৰাটো আমি সোমাই গৈছোঁ যিহেতু, কিন্তু কাৰ্বি আংলঙত কিন্তু আপুনি তাত গ'লে মানে আগৰ যুগৰ যিটো সময়, যিটো পাহাৰে ভৈয়াম যিটো আমি এথনিক যিটো ভিলেজবোৰ আছে, তাত আপোনালোকে সেইটো দেখা পাব। একেবাৰে শান্ত, একদম একেবাৰে আপোনালোকে পিচ পাব, বহুত সহজ সৰল হয়। ভাষাত ক'ৰবাত অসমীয়া মোৰ নিচিনা হয়তো স্পষ্ট ইমানখিনি ক'ব নোৱাৰিব পাৰে, কিন্তু মানুহবোৰ তেনেকুৱাই কমিউনিকেশ্যন গেপৰ কাৰণে, কিন্তু বহুত একদম সহজ সৰল। মাজত সৰু সুৰা কিছুমান গেপ আছে, সেই গেপবোৰ আমি লাহেকৈ এইটো আমি ফিল আপ কৰি গৈ থাকিব লাগে। কিন্তু সেইটো মোৰ যিমানখিনি দায়িত্ব আছে বা জনগোষ্ঠীয় হিচাপে আমাৰ যিমানখিনি দায়িত্ব আছে, কিন্তু আমাতকৈ বেছি দায়িত্ব যিসকল লোকে মেইন ষ্টেটত ইমান দিন ধৰি থিয় দি পেলাই আহি আছে। হয়, আমি ট্ৰাইবেল হিচাপে নিজৰ লিমিটেশ্যনখিনি আমি বঢ়াই দিছোঁ। ট্ৰাইবেল হিচাপে আমি এজন কাৰ্বি, এজন ডিমাচা, এজন বড়ো হিচাপে বোলে নাই আমি কাৰ্বি হোৱাৰ লগে লগে মাত্ৰ আমি কাৰ্বি আংলঙৰ ভিতৰতে আমি আবদ্ধ হৈ থাকিম, সেইটো নহয়। বড়ো হোৱাৰ লগে লগে মাত্ৰ আমি বড়োৰ সমাজতে আমি আবদ্ধ, সেইটো নহয়। আমি কাৰ্বি হ'লেও আমি কাৰ্বি হিচাপে আমি অসমখনক আমি নেতৃত্ব দিব পাৰোঁ, এই কথাটো আমাৰ এটা লিমিটেশ্যন। অৰ্থাৎ আমি সেই বস্তুটো আমি সপোন দেখুৱাটো আমি আৰম্ভ কৰিছোঁ, যিটো সপোন দেখাটো আটাইতকৈ ডাঙৰ কথা আমি ভাবোঁ। ঠিক বড়ো তিৱাসকলে এই বস্তুটো লাহেকৈ আমি সেই একচেপ্টেঞ্চটো আমি মানে বঢ়াইছোঁ সেইটোৰ। সেইকাৰণে কাৰ্বি আংলং আপুনি আহক আৰু লগতে তাত গোটেইখিনি আমাৰ কাৰ্বিসকলৰ খানা, যিটো ডিছেছবোৰ যিমানখিনি আছে, মানে যিমানখিনি খাদ্যবোৰ আছে আপুনি খাই ভাল পাব। আমি বেছিকৈ আমি জলকীয়া ইউজ নকৰোঁ। জ্বলা থাকে নে নাই? নাই, আমাৰ বেছি জ্বলা নহয় আৰু বিশেষকৈ মইতো জ্বলা নাখাওঁ মানে। ময়ো নোৱাৰোঁ জ্বলাটো খাব। তাত মানে কি কয়, জ্বলাটো বহুত মানে কমকৈ আমাৰ কাৰ্বি ট্ৰেডিশ্যন ফুডবোৰত মানে কমকৈ জ্বলা আমি মানে ইউজ কৰোঁ। কিন্তু হয়, ছেপাৰেটলি মানে জ্বলাৰ চাটনি বেলেগ সেইবোৰ থাকে, কিন্তু মানে বহুত মানে কি কয় নৰ্মেলি মানে চাৰ্ভ কৰা হয়, মানে যেনেকৈ অসমীয়া থালি, মানে অসমীয়া থালিবোৰত জলকীয়াটো নাথাকে এনে, সেইটো তেনেকৈ। মানে মই কাৰ্বি আংলং ইউথ ফেষ্টিভেলৰ সময়ত মই বহুতখিনি শুনিছিলোঁ, কিন্তু তাতে মই দেখিছোঁ যে চেলিব্ৰেশ্যনছবোৰ যদিও এথনিচিটি এটা আছে, মডাৰ্ণাইজো হৈ গৈ আছে, আজিকালি কনচাৰ্টছৰলৈকে আহি গ'ল। আৰু সেই বস্তুটো মই দেখিছোঁ এক্ৰছ কমিউনিটিজ, এক্ৰছ ট্ৰাইবছ। আমি দেখোঁ যে এটা বিশেষ অঞ্চলত সেই হেৰিটেজটো কেৰি কৰি আমি কিছুমান ফেষ্টিভেলছ অৰ্গেনাইজ কৰোঁ, বাট ইনক্ৰিজিংলি যিমান আমি কমাৰ্চিয়েলাইজ হ'ব ধৰি আছোঁ, যিমানখিনি আমি বাহিৰৰ পৰ্যটকক আকৰ্ষিত কৰিব চেষ্টা কৰি আছোঁ, আমি মডাৰ্ণো হৈ গৈ আছোঁ। মই যদি আপোনাক প্ৰশ্নটো এনেকৈ কৰোঁ যে এনেকুৱা কি বস্তু আপুনি ফিল কৰিছে বা আপুনি হয়তো ভয় খায় যে এই পিয়'ৰ কাৰ্বি আংলঙৰ এথনিচিটিটোৰ পৰা লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে, যিটো বস্তু এটা সময়ত বিৰাট ৰিচ আছিল হয়তো কালচাৰটোৰ কাৰণে বা ট্ৰাইবটোৰ কাৰণে, নট পলিটিকেল, নট এবাউট লেণ্ড বা এয়া, বাট এথনিচিটিৰ ক্ষেত্ৰত, কালচাৰৰ ক্ষেত্ৰত আপুনি কিবা ফিল কৰিছে নেকি যে এই বস্তুটো লাহে লাহে নোহোৱা হৈ গৈছে উইথ মডাৰ্ণাইজেশ্যন আৰু চেঞ্জিং টাইমছ? মডাৰ্ণাইজেশ্যন মানে তাত ক'ৰবাত আমাৰো ভুল আছে। আমাৰ ভুল আছে মানে ধৰি লওক, এতিয়া আমি কাৰ্বিসকলৰ পোচাকবোৰ, সাজপাৰ, কাৰ্বিসকলৰ সাজপাৰটো যদি আমি চাওঁ, কাৰ্বিসকলে বহুত কম পৰিমাণত আমি বনাওঁ। সেইকাৰণে ক'ৰবাত যিহেতু আমি জাম্বিলি এথন বুলি আমি থাকে, যিটো কাৰ্বিসকলৰ এটা চিম্বল, এইবোৰ এতিয়া আমি কাৰ্বিসকলৰ সাজপাৰটো বেছিভাগ গুৱাহাটীৰ পৰা লোৱা হয়। আমাৰ কি কয় এই নৰ্থ গুৱাহাটী কি আছিলে, শুৱালকুছি ফালৰ পৰা গোটেইখিনি লোৱা হয়। আৰু কোনোবাই ক'ৰবাত মানে ঠায়ে সেইবোৰ, কিন্তু কাৰ্বি আংলঙত মানে ইমানখিনি বেছিকৈ বনোৱা নহয়। কাৰ্বিসকলে নিজেই এইবোৰ সাজপাৰটো তৈয়াৰ নকৰাৰ কাৰণে প্লাষ্টিকৰ কাৰ্বিসকলৰ পোচাকটো ওলোৱা আৰম্ভ কৰিলে,
যিটো কাৰ্বিসকলৰ ট্ৰেডিশ্যনেল যিটো আমাৰ কাৰ্বিসকলৰ যিটো ডিজাইনবোৰ হ'ব লাগে সেইবোৰ ডিজাইন নোহোৱাকৈ বেলেগ তেনেকুৱা মেচিন মেডটো হৈ গৈছে তেনেকৈ এটা ডেঞ্জাৰটো সেইবোৰত মানে লাহেকৈ হৈ গৈছে সেইটো আৰু এটা ক্ষেত্ৰত মানে আমাৰ কিছুমান নাচ গানে হওক বা আমাৰ সংস্কৃতিৰ কিছুমান জড়িত কিছুমান আমাৰ ট্ৰেডিশ্যনেল ডান্সবোৰে হওক বা গানবোৰে হওক মানে ক'ৰবাত তাত বেছি মানে চিভিলাইজেশ্যন মানে ট্ৰেডিশ্যনেলি মানে ৱেষ্টাৰ্ণ যিটো বেছিকৈ ফ'ল' কৰাৰ কাৰণে ক'ৰবাত মানে আমি সেইবোৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব নিদিয়া হৈ আছোঁ মানে যিটো বস্তু মই এটা ডেঞ্জাৰ যোনটো মানে মই ফিল কৰিছোঁ আৰু এটা বস্তু কি হয় তাত এটা এজ যেতিয়া আমি ইউথ ফেষ্টিভেলবোৰত আমি চাওঁ যিসকলে প্ৰতিযোগিতা কৰে বা মানে কি কয় ট্ৰেডিশ্যনেল ডান্সবোৰ হওক সেইবোৰত মানে এটা বয়সৰ পৰা আচলতে কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ ক্ষেত্ৰত প্ৰমোট কৰিব লাগে আচলতে কিন্তু এতিয়া তাত আমি দেখা পাওঁ ক'ৰবাত আমি কম বয়সৰ কিছুমান স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীসকলে তাত প্ৰতিযোগিতা মানে কৰে কম্পিট কৰে তাত ডান্সবোৰ তাত কিবা কৰে তো সেইবোৰ হৈছে মানে ক'ৰবাত মানে আমি লাহেকৈ আমি নিজৰ ট্ৰেডিশ্যনবোৰ আমি ক'ৰবাত আমি ডাইলিউট কৰি আছোঁ যিটো মশ্যনটো যিটো আমি নিজৰ ট্ৰেডিশ্যন নিজৰ কালচাৰ যিটো মশ্যনটো সেইটো একদম একেবাৰে ডিক্লাইনিং এটা মশ্যনত মানে গৈ আছে সেইকাৰণে আমি সেইটো কিন্তু আমি আলোচনা কৰি আছোঁ এইটো আমি কেনেকৈ কি কৰিলে আমি তাত কৰিব পৰা যায় সেইটো আমি চেষ্টা কৰি আছোঁ বিশেষকৈ আমি যুৱ প্ৰজন্মসকলে ক'ৰবাত গুৱাহাটীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে নগাঁও যোৰহাট ক'ৰবাত মানে বাহিৰত যিসকল কাৰ্বি আংলঙৰ বাহিৰত যিসকল পঢ়িছে তেওঁলোকে সেইবোৰ ক্ষেত্ৰত অকণমান প্ৰমোট কৰিব তেওঁলোকে চেষ্টা কৰিছে এটা সময়ত মানে কাৰ্বি মানে এটা ইউথ ছেকশ্যন এওঁলোকে আচলতে কাৰ্বিসকলৰ পোচাকটো পিন্ধাটো বন্ধই কৰিলে মাজতে সেনেকুৱা এটা ডিক্লাইন আহিছে হয় একদম কিন্তু সেই সময়ত আমি যেতিয়া গুৱাহাটী পঢ়ি আছিলোঁ 2014-15 পৰা যেতিয়া পঢ়িছিলোঁ তেতিয়া সেই সময়ত মানে আমি কিবাকৈ হ'লে আমি পোচাকটো আমি পিন্ধোঁ কাৰ্বিসকলৰ সাজপাৰটো পিন্ধোঁ তেতিয়া সেইটো মানে এটা ইনফ্লুৱেঞ্চটো মানে হৈ যোৱাৰ লগে লগে তেতিয়া মানে একচেপ্টেঞ্চো বাঢ়িলে তে এই কাপোৰ পিন্ধিলে মানে মানুহৰ এটা একচেপ্টেঞ্চ বাঢ়ি যোৱাৰ লগে লগে এটা ট্ৰেণ্ডিংটো মানে হৈ গৈছে এই ট্ৰেণ্ডিংটো হোৱাৰ লগে লগে এটা লেভেললৈকে এই সাজপাৰ পিন্ধাটো এটা ষ্টেবল হৈ গৈছে মানে বস্তুটো এই বস্তুটো কিন্তু মই দেখিছোঁ এক্ৰছ কমিউনিটিজ আকৌ এই প্ৰব্লেমটো পাৰ্চিষ্ট কৰে এই প্ৰব্লেমটো সংঘটিত হৈছে যে এই ট্ৰেণ্ডটো হঠাৎ এটা আহিছিল মাজতে যেতিয়া সেই 2010-14 সেনেকুৱা এটা সময়ৰ ভিতৰত যে ধৰক হিন্দুৰ মানুহে ফুটটো ল'বলৈ বেয়া পায় ধুতি পিন্ধিব বেয়া পায় কুৰ্তা পিন্ধি নাযায় তাৰমানে সেই একদম বহল যিটো মডাৰ্ণাইজেশ্যন ৱেষ্টাৰ্ণাইজেশ্যন হৈছিল সাংঘাতিক ধৰণে বাট লাষ্ট আপুনি 5-10 বছৰ এটা ধৰক অসমৰ ল'ৰা ছোৱালী বিশেষকৈ নিজৰ কিন্তু সংস্কৃতি উদযাপন কৰা আৰম্ভ কৰিছে মই কাৰ্বি ডিমাচা বড়োসকলক দেখোঁ দিল্লীত থাকে যদিও সৰু গ্ৰুপ তেওঁলোকৰ সৰু এছ'চিয়েশ্যন বাট নিজৰ ধৰণে তেওঁলোকে উদযাপন কৰে সেই সংস্কৃতিটো জীয়াই ৰাখিছে অৰ্থাৎ আপুনি কোৱা কথাটোৱে আমি জানো আমাৰ সংকটটো আহিছে তাক জীয়াই ৰাখিবলৈ আমিও কিন্তু সেইটো উদযাপন কৰি আমি সেই ধাৰাটো আগবঢ়াই নিব লাগিব আৰু তাত বস্তুটো কি হয় আৰু এটা কিছুমানে কৈ আছে যে কাৰ্বি ছোৱালীসকলে মানে নন ট্ৰাইবেলৰ লগত কিয় বিয়া পাতিব নোৱাৰি তাত এটা চৰ্চা আছে তাত মানে নোৱাৰি নেকি নোৱাৰি মানে হয় বহুতে বিয়া পাতিলে কিন্তু তাত বস্তুটো কি হয় এটা থ্ৰেট পাৰচেপশ্যনটো তাত বহি আছে থ্ৰেট পাৰচেপশ্যন কথাটো হৈছে মানে আৰু ইয়াৰ আগত এটা কথা ক'ব বিচাৰিছোঁ মানে এই থ্ৰেট পাৰচেপশ্যন বহি আছে কিন্তু কিছুমানে কয় কাৰ্বি আংলং বুলি ক'লে কি তাত কাৰ্বিসকলে মাত্ৰ থাকিব পাৰি নেকি কাৰ্বি বাহিৰে কি তাত বহিৰাগত মানে কোনোবা নন ট্ৰাইবেলৰ তাত থাকিব নোৱাৰে নেকি তেনেধৰণৰ কিছুমান কথা তাত অকণমান কি কয় মানুহে এটা প্লেচ কৰে মানে চ' সেইটোত মানে কি হয় আমি বহিৰাগত লোকসকলে কাৰ্বি আংলঙত আহিছে কাম কৰিব আহিছে বেহা কৰিব আহিছে বিজনেছ কৰিব আহিছে আমাৰ ক'বলগীয়া কথা একো নাই কৰক কিন্তু আলহী হিচাপত থাকক আলহী হিচাপে কাম কৰক কিন্তু আপোনালোকে আলহী হৈ পেলাই যে আপোনালোকে আমাৰ গোটেই অধিকাৰটো লৈ ল'ব কাৰ্বি আংলঙত আপোনালোকে আলহী হৈ পেলাই আহিছে কিন্তু এই কাৰ্বি আংলঙটোৱে নাই সেইটো আপোনালোকৰ নহয় আমাৰ কাৰ্বি আংলং বুলি যেতিয়া কোৱা আৰম্ভ কৰিব তেতিয়া সেইটো কেতিয়াও নহয় ঠিক তেনেতেই কিছুমান আছে কাৰ্বি আংলঙত কিছুমান বহিৰাগত লোকসকলে তাত বিজনেছ কৰিব আহিছে কাম কৰিব আহে এওঁলোক কি হয় নিজৰ স্থানত তাৰ বিয়া পাতি তাত নিজৰ সন্তান আছে নিজৰ পৰিয়াল আছে কিন্তু তাৰ পাছতো কাৰ্বি আংলঙত কাৰ্বি ছোৱালীৰ লগত বিয়া পাতে কিয় কাৰণ তাত কাৰ্বি আংলঙত বিয়া পাতাৰ লগে লগে এই ছোৱালীজনীৰ নামত গোটেই মাটি ল'ব বিজনেছ ষ্টাব্লিছ কৰিব কাৰণ তাত যোৱাৰ লগে লগে তাত নন ট্ৰাইবেল নামত মাটি ল'ব নোৱাৰি ঘৈণীয়েকৰ নামত তাত গোটেইখিনি মাটি ল'ব
কিন্তু এই মানুহজন কিন্তু নিজৰ স্থানত গোটেইখিনি পৰিয়াল আছে, গোটেই ল'ৰা ছোৱালী গোটেইখিনি সম্পত্তি আছে, কিন্তু তাত সেইটো হয়। আৰু সেইটোৱেই মানে বস্তুটো কি হয়, আৰু সেইটো মানে এটা মানে ডেঞ্জাৰ পইণ্টটো সেইটোৱেই মানে আচলতে 1951 আগত যিসকলে কাৰ্বি আংলঙত বসবাস কৰিছে, চ' লাইক উই ডণ্ট হেভ এনি প্ৰব্লেম হু কেম বিফৰ 1951, হু ৰিচাইডিং, হু has been settling in Karbi Anglong. But our concern is that they are মানে কি continuously তেওঁলোকে very মানে constant মানে তেওঁলোকে মানে আহি আছে মানে after 1951 মানে সেইটো last 20-30 yearsত হৈছে এইটো okay constant আহি আছে মানে এওঁলোকে কি হয় মানে কাৰ্বি আংলঙত যিসকলে ইয়াত বসবাস কৰিছে, কাৰণ তাত গোটেইখিনি ক্লাইমেটটোও তাত ভাল, গোটেইখিনি মানে এতিয়া ফুল অফ ৰিচোৰ্চেছ হয়, ফুল অফ ৰিচোৰ্চেছ। আৰু আমি বিজনেছ কৰাৰ ক্ষেত্ৰত আমি ইমানখিনি আইডিয়াও নাই, ইমানখিনি চ'ৰ্চো নাই, ইমানখিনি, আৰু এইখিনি ক্ষেত্ৰত আমি অসমীয়া কাৰ্বি খিলঞ্জীয়া মানে কি আমি একেই। সেইদিনা মই যোৰহাটত গৈছিলোঁ, যোৰহাটত যোৱাৰ লগে লগে গোটেই পথাৰত গোটেইখিনি পানী, কিন্তু তাত আমি খেতি কৰা আমি নেদেখোঁ। আমি মাত্ৰ বছৰত মাত্ৰ 6 মাহ আমি খেতি কৰোঁ, বাকী 6 মাহ এনে মাটি আমি পেলাই থৈ দিওঁ, যিটো বাকীবোৰ ঠাইত আমি সেইটো নেদেখোঁ। সেইটো সেই তেনেতে এতিয়াওতো কিছুমান ৰাস্তা আপুনি চাবচোন, বাওঁফালে সেনেকে থাকে য'ত অসমীয়াৰ, আৰু সোঁফালে এনেকুৱা মানুহৰ এনেকুৱা থাকে য'ত 12 মাহে তাতে খেতি কৰিয়ে থাকিব। হয় সেইটো সেইকাৰণে মানে বস্তু কি হয়, তাত কাৰ্বি আংলঙত যিসকল বসবাস কৰিছে তেওঁলোকৰ আচলতে তাত মানে ধৰি লওক নিজৰ ৰাজ্যত তাত তেওঁলোকৰ ভোটাৰ আই ডি আছে, তাত গোটেইখিনি মাটি সম্পত্তি পৰিয়াল গোটেইখিনি আছে, কিন্তু তাত থকাৰ পাছতো তেওঁলোকে এজনকৈ তেওঁলোকে নাম্বাৰ বঢ়াই আছে, কণ্টিনিউ আহি আছে, আহি পেলাই কাৰ্বি আংলঙত মাটি কিনিবও নোৱাৰি, বসবাস কৰিবও নোৱাৰি বুলি জনাৰ পাছতো জোৰ জবস্তি তাত দখল কৰি পেলাই থাকিব। চ' এইবোৰ থ্ৰেট পাৰচেপশ্যনৰ কাৰণে সেইটো মানে এটা থ্ৰেটটো মানে এটা পাৰচেপশ্যন সেইটো বহি আছে। সেইকাৰণে কাৰ্বি আংলঙত যিটো ঘটনা ঘটিছে, ডেট ইজ নট অনলি বিকজ অফ দ্য PGR and VGR, মানে বাট এণ্টায়াৰলি যিমানখিনি কাৰ্বি আংলঙত যিটো ইছ্যু মাইনৰিটি কেনেকৈ হৈ গৈছে, কেনেকৈ যে আমাৰ গোটেই ৰাইটছবোৰৰ যিটো থ্ৰেট পাৰচেপশ্যন কেনেকৈ বহি আছে, কেনেকৈ বহিৰাগত লোকসকলে যিটো ডেম'গ্ৰাফিক মানে যিটো স্পীডত যিটো দ্ৰুত গতিৰে মানে তেওঁলোকে চেঞ্জ কৰিছে, চ' অল দিছ আৰ মেইন থ্ৰেট পাৰচেপশ্যন। আৰু সেইবোৰ হোৱাৰ লগে লগে লাহেকৈ আমাৰ কালচাৰেলি কিছুমান এইবোৰ মানে চেঞ্জ হৈ আছে। মানে মই বহুতখিনি ইনচাইটছ পালোঁ আপোনাৰ পৰা, বাট মই এটা ইনচাইটছ আপোনাৰ পৰা ল'ব খুজিম, গান। আপুনি সাংঘাতিক ধুনীয়া গান গায়। মই দেখিছোঁ গান এটা এনেকুৱা মাধ্যম হয় এক্ৰছ কমিউনিটিজ আগেন যাব পাৰে। এটা ধুনীয়া উদাহৰণ জুবিন দা। চাগে অসমত এনেকুৱা খুব কম এনেকুৱা আৰ্টিষ্ট থাকিব যোনে ইমান বেলেগ বেলেগ কমিউনিটিজৰ কাৰণে, ইমান বেলেগ বেলেগ ট্ৰাইবত, ইমান বেলেগ বেলেগ ভাষাত গান গাইছে। এই যে গান বা এই কালচাৰেল চেলিব্ৰেশ্যনছবোৰ কিমান ইম্পৰ্টেণ্ট হয় আজিৰ তাৰিখত ক্ৰছ কালচাৰেল হোৱাটো, যে বেলেগ বেলেগ মানুহে এটলিষ্ট এইটোক এটা ব্ৰিজ হিচাপে ইউজ কৰক, যে দুটা কমিউনিটিৰ মাজত সেই কমিউনিকেশ্যন গেপটো ছল্ভ কৰা। হয়, এই বস্তুটো কি হয়, গানটো হয় একমাত্ৰ এটা মাধ্যম যিটো মানুহক ইউনাইট কৰিব পাৰি। আৰু আপুনি আপোনাৰ পাৰচেপশ্যনত ক'ব পাৰে, বিকজ আপুনিও ধুনীয়া হয়। য়েছ, মানে সেইটো মানে এটা কি কয়, এটা বণ্ডিংটো সেইটো মানে ক্ৰিয়েট কৰিব পাৰি, যিটো বস্তু জুবিন গাৰ্গে দেখুৱাই থৈ গৈছে। কেনেকৈ যে অসমখনক কেনেকৈ যে একদম গোটেই অসমখনক যে মানে কন্দুৱাই দিছে, চকু পানী পৰাই দিছে। সেই সময়ত যেতিয়া জুবিন গাৰ্গৰ এই মানে খবৰটো পোৱাৰ লগে লগে মই গোটেই ৰাতি মই শুব পৰা নাই। ঘৰত দাদাও কান্দি আছিলে, ময়ো কান্দি আছিলোঁ সেই সময়ত। কাৰণ গোটেই জুবিন গাৰ্গ গানটোৱে মানে মানুহৰ ইম'শ্যনটো জুবিন গাৰ্গ গানটোৱে মানে ডিফাইন কৰে। সুখতো জুবিন গাৰ্গৰ গান, দুখতো জুবিন গাৰ্গৰ গান, মাক মৰম কৰাটো জুবিন গাৰ্গৰ গান, দেউতাক মৰম কৰাও জুবিন গাৰ্গৰ গান, সন্তানক মৰম কৰাও জুবিন গাৰ্গ, সন্তানক মানে মনোৱাটো মানে জুবিন গাৰ্গৰ গান, মানে দুখ মানে বেদনা গোটেই প্ৰত্যেকটো মুহূৰ্তত মানে জুবিন গাৰ্গটোৱে এই এটা অনুভৱটো মানে দিয়ে। মানে আৰু এটা আজি আমি মাটিৰ কথা পাতিছোঁ, হুৰ হুৰাই দে নিজৰ পথাৰখন ৰক্ষা কৰাৰ কথাটো জুবিন গাৰ্গৰ। তাৰমানে আমাৰ সংগ্ৰামখনৰ পৰ্যন্তত আমি তেওঁক বিচাৰি হয় সেইটো। কিন্তু সেইকাৰণে কিছুমান ক্ষেত্ৰত হয়তো এই জুবিন গাৰ্গৰ শেষ পৰ্যায়, সেই শেষ বিদায়ে অসমখনক মানে অকণমান এটা ৰিয়েলাইজেশ্যনখিনি মানে এটা পেলাই থৈ গৈছে। পেলাই থৈ যোৱা আৰু এটা বস্তু মই দেখিছোঁ, অসমখন আমি মাইনৰিটি হৈ যোৱা বুলি আমি কৈ আছোঁ, কিন্তু জুবিন গাৰ্গৰ এই শেষ বিদায়, এই শেষ যাত্ৰাটোৱে আমাক এটা বস্তু হেকুৱাই থৈ গৈছে যে অসমত এতিয়াও, কালি পঢ়ি নাজানো, আফটাৰ ডিকেড কি হয় সেইটো নাজানো, কিন্তু এইখিনি সময়ত অসমত অসমীয়া যদি বিচাৰিলে ব্ৰহ্মপুত্ৰ নদীটো স্তব্ধ কৰিব পাৰি, যদি বিচাৰিলে। কিন্তু অসমীয়া এক হ'ব লাগিব। কিন্তু যদি অসমীয়া যদি এক হ'লে ব্ৰহ্মপুত্ৰ নদীৰ দিনা আমি বান্ধি দিওঁ, আমি বান্ধি দিব পাৰিম।
এইখিনি ক্ষমতা কিন্তু অসমত এই ক্ষমতা অসমীয়াৰ হাতত আছে বুলি সেইটো জুবিন গাৰ্গ আমাক দেখুৱাই থৈ দিছে আৰু যিটো গানৰ মাধ্যম যিটো কথা কৈছে এই গানৰ মাধ্যমটো সেইটোত যিটো আমি জেনজি বুলি আমি কৈ থাকোঁ এই জেনজিটো আচলতে এই জেনজিসকলে যদি সঁচাকৈ যদি এই জেনজিৰ এটা ক্ষমতা এটা বেছ এটা ৱেভ এটা আমি ক্ৰিয়েট কৰিব পাৰোঁ তেনেহ'লে গানৰ মাধ্যম জৰিয়তে হওক বা আমি যিকোনো জৰিয়তে হওক আমি অসমখনক এই খিলঞ্জীয়াসকলে যে আমি সিজনে নাই তুমি কাৰ্বি তুমি ডিমাচা তুমি মৰাণ তুমি মটক তুমি আহোম তুমি ৰাভা তুমি দেউৰী তুমি সেইবোৰ নকৈ পেলাই এই অসমখনক কৰাৰ ক্ষেত্ৰত এই জেনজিসকলে এটা অকণমান এইবোৰ ক্ষেত্ৰত জেনজিসকলে কোনটো কেনেধৰণে কৰিলে সেইটো মই এইবোৰ ক্ষেত্ৰত মই ইমানখিনি মোৰ আইডিয়া নহয় হয়তো আপোনাৰ বেছিকৈ আইডিয়া থাকিব হয় ছ'চিয়েল মিডিয়াত মাত্ৰ প'ষ্টহে কৰিব পাৰোঁ বাকীবোৰ ইউজ মই ইমানখিনি কৰিব নোৱাৰোঁ সেইটোত মানে গানৰ মাধ্যমটো সেইটো একমাত্ৰ এটা মাধ্যম কিন্তু গান বুলি আপুনি মানে মেনশ্যন কৰাৰ লগে লগে জেনজিসকলৰ এটা ৰোলৰ ক্ষেত্ৰত মই ভাবিছোঁ জেনজিসকলে ছ'চিয়েল মিডিয়া বা কোনোবা ব্লগাৰ আছে কোনোবা ইউটিউবাৰ আছে কোনোবা আপোনাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে চ' এওঁলোকে মানে এইবোৰ ক্ষেত্ৰত অকণমান প্লেচ কৰক মানে ইউটিউবাৰসকলে বা ইনফ্লুৱেঞ্চাৰসকলে বা আপোনাৰ নিচিনা এতিয়া পডকাষ্ট মানে হয় আপুনি মোক মানে আজি এইখিনি আমি বহিছোঁ মোৰ একদম সৌভাগ্য মানে বহুত ভাল লাগিছে দিয়ক কিছুমান ক্ষেত্ৰত আপোনাৰ যদি বহুতখিনি প্ৰকাশ কৰিব পাৰিছোঁ ব্লগাৰসকলে যিসকলে কাৰ্বি আংলঙত বহুতখিনি তেনেকুৱা মানে ৱাটাৰফল আছে ডাঙৰ ৱাটাৰফল আছে কিন্তু কাৰ্বি আংলঙত আমি টুৰিজম ডিপাৰ্টমেণ্ট আছে টুৰিজম ডিপাৰ্টমেণ্টৰ ইনচাৰ্জক মই মানে বেয়া কোৱা মই ক্ৰিটিচাইজ কৰা সেইটো নহয় কিন্তু যিমান আমি পাব্লিচিটি বা যিমানখিনি আমি প্ৰমোট কৰিব লাগিছিল আমি ইমানখিনি আমি প্ৰমোট কৰিব পৰা নাই কিন্তু কাৰ্বি আংলঙত বহুতখিনি তেনেকুৱা আমি স্পট আছে পিকনিক স্পট আছে ৱাটাৰ তেনেকুৱা আপোনাৰ কি কয় মানে নদীবোৰ আছে পণ্ড লেকছ মানে বহুতখিনি তেনেকুৱা আছে মানে বহুতখিনি চাব পৰা পাহাৰে ভৈয়াম বহুতখিনি তেনেকুৱা ধুনীয়া জেগা আছে চ' এই ৱাটাৰফলবোৰত মানে গৈ পেলাই ব্লগাৰসকলে অকণমান বনাওক কাৰ্বিসকল তাত কেনেকৈ বসবাস কৰে সেই এথনিক ভিলেজ এথনিক ফিলটো কেনেকৈ হয় এইটো লওক এতিয়া মেক্সিমাম মেইন ষ্ট্ৰীম অসমীয়া হিচাপে গুৱাহাটীত বসবাস কৰি থকা এতিয়া আপুনি কাৰ্বি আংলং এবাৰো যোৱা নাই কাৰ্বি আংলং বুলি কোৱাৰ লগে কাৰ্বি আংলং কেনেকৈ হয় এতিয়ালৈকে বহুতে এই কথা আজিলৈকে মানে দূৰৰ পৰা শুনি আছে কাৰ্বি আংলং এনেকুৱা হয় কাৰ্বি আংলং এনেকুৱা হয় কিন্তু আচল কাৰ্বি আংলং কেনেকৈ হয় তাত গৈ পেলাইহে গম পাব আমি এটা প্লেন কৰি দিয়ক আমি এদিন যাওঁ আপুনিও আমাৰ লগত বলক আমি একেলগে তাতে যাওঁ এটা ভাল আমি কিবা ডকুমেণ্টাৰী এখন ৰেকৰ্ড কৰোঁ নিশ্চয় পৰা যাব আমি অতি সোনকালে আমি এটা প্লেনিং কৰিছোঁ এতিয়া আপোনাকো সেই এই মাধ্যমতে আপোনাক এটা ইনভিটেশ্যন হিচাপে দিছোঁ তাত আমি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা কোনো তাত সমাজকৰ্মী হ'ব কোনোবা তাত এক্টিভিষ্ট হ'ব কোনোবা তাত গায়ক হ'ব কোনোবা তেনেকুৱা থাকিব বিভিন্ন ধৰণৰ আমি কম্বাইন কৰি পেলাই ষ্টেটৰ পৰা কিছুমান এটা কালচাৰেল এটা এক্সচেঞ্জ সেইবোৰ এটা ব্ৰিজটো আমি এটা মানে ক্ৰিয়েট কৰাৰ কাৰণে আমি প্লেনিং কৰি আছোঁ এটা প্ৰগ্ৰামখিনি কৰোঁ বুলি চ' যদি পাৰিলে তাত আপোনাৰ উপস্থিতিটো আমি বিচাৰোঁ তাত থাকিলে আপুনি কিছুমান তাত এটা আপোনালোকৰ দৃষ্টিত হয়তো কাৰ্বি আংলঙৰ গোটেই পৰিৱেশটোৰ ওপৰত তাত থকা কথা মানে মানুহৰ সেই এটা ধাৰণাটো কি হয় এই ধাৰণাটো আপুনি গোটেইখিনি তেতিয়া চাব পাৰিব সেইটো ডেফিনেটলি আমি এটা সেনেকুৱা প্লেন কৰিব পাৰোঁ মোৰ বিৰাট মন আছিল মোৰ লাষ্ট ইউথ ফেষ্টিভেলতে মন আছিল কিবা কাৰণত নিমিলিলে হয় মই নহ'লে প্লেন কৰিছিলোঁ মই যাম 2-3 দিন থাকিম ধুনীয়াকৈ ডকুমেণ্ট কৰিম কাৰণ মোৰ মন আছে যে মই সেই একদম সাধাৰণ মানুহখিনিৰ পৰা জানো তেওঁলোকে কি ভাবে তেওঁলোকে কি চিন্তা চৰ্চা কৰি আছে মই শেষলৈ আহিছোঁ মই আপোনাৰ পৰা এটা গান শুনিব বিচাৰিম আৰু সেই গানটোৰ লগত মই আপোনাৰ সেই ৰিমাৰ্কছটো আপুনি কি ক'ব বিচাৰে প্লাছ এই গোটেই এক্সপিৰিয়েঞ্চটোৰ লগত আপোনাৰ ক্লজিং ৰিমাৰ্কটো এই গানৰ লগত আচ্ছা মই ক্লজিং ৰিমাৰ্কছটো সেইটোৱেই যিহেতু আপুনি হয়তো এই পডকাষ্টত আপোনাৰ পডকাষ্টবোৰত মই প্ৰায় চাই থাকোঁ মই ফ'ল' কৰি থাকোঁ পডকাষ্টত হয়তো প্ৰথমবাৰৰ বাবে হয়তো কোনোবা জনগোষ্ঠীয় বা ট্ৰাইবেলৰ ভিতৰত হয়তো কোনোবা বহিছে আপোনাৰ লগত মানে আমাৰ মোৰো ইমান অভিজ্ঞতা নাছিল হয় অনেষ্টলি মোৰ পডকাষ্টিং 3 বছৰ হৈছে মোৰ মাষ্টাৰ্ছ কমপ্লিট হোৱা প্ৰায় আজি 2 বছৰ হ'ল আৰু মই বিগত 6-7 বছৰ ধৰি এই কাৰেণ্ট এফেয়াৰ্ছ বা সমাজৰ এই সমস্যাবোৰৰ কথা আলোচনা কৰোঁ মোৰ ইমান দক্ষতা হোৱা বুলি মই ভবা নাছিলোঁ যে মই এজন জনগোষ্ঠীয় নেতা বা এজন যুৱকৰ লগত সেইখিনি কথা আলোচনা কৰিব পাৰোঁ বহুত দিন পৰিকল্পনা কৰিলোঁ মই নিবিৰ দাকটো থেংক ইউ ক'বই লাগিব তেওঁৰ লগত মই এইটো পৰিকল্পনা কৰি আছিলোঁ যে মই ভাবোঁ আই এম ৰেডি নাও টু ডাইভ ইন টু দিছ বিকজ মই জানো এয়া এখন বৃহৎ
সমাজ এখন হয় আৰু এইটোত মানে দক্ষতা নথকা নহয় দক্ষতা আছে আৰু এই দক্ষতাটোৱে কিন্তু এক্সিকিউট কৰিব লাগিব যিটো বণ্ডিং যিটো ব্ৰিজ যিটো গেপ এতিয়া যিহেতু আমি এই পডকাষ্টত আৰম্ভণিৰ পৰা এতিয়া শেষলৈকে যিমানখিনি কথা আমি পাতিছোঁ আমি এক্সচেঞ্জ কৰিছোঁ আমি যিমানখিনি আমি ডিছকাছ কৰিছোঁ সেইবোৰত মানে আপোনাৰ এটা দায়িত্ব আছে সেইকাৰণে যেতিয়া আমি আন্দোলন কৰিছোঁ সেই আন্দোলন কৰাত ইমান ডাঙৰ এটা আন্দোলন কৰাৰ পাছতো কোনো এজন ব্যক্তিয়ে যে মোক গামোচা এটা দিব দিছে কাকো এই গ্ৰেটিটিউড বা এটা থেংকছ গিভিং গামোচা দিয়া বা সম্বৰ্ধনা জনোৱা সেইটো আজিলৈকে কাকো কৰিব নাই কাৰণ আৰু দূৰৰ পৰা আহিছে প্ৰাক্তন আলফাসকলে আহিছে জিতেন দত্ত ডাঙৰীয়া আছে মৃণাল হাজৰিকা ডাঙৰীয়া আহিছে বা বহুত কেইজনে প্ৰাক্তন আলফাসকলে মৰাণ মটক বাকী সংগঠন নেতাসকলে বহুতখিনি আহিলে চ' সেইটোত মানে কি হয় মই ইমান দূৰৰ পৰা অহাৰ পাছতো কাকো মই থেংক ইউ কোৱা নাই কাৰণ আপোনাক মই থেংক ইউ নকওঁ মই আপোনাক থেংক ইউ কিয় ক'ম আপোনাক মই থেংক ইউ নকওঁ আমি কষ্ট কৰিছোঁ মোকো আপুনি থেংক ইউ ক'ব নালাগে কাৰ্লি পঢ়ি আপোনাৰ এলেকাত আপোনালোকৰ কিবা এটা ঘটনা ঘটা যদি মই থিয় দিব হওঁ মাত মাতিব আপুনি মোক থেংক ইউ নক'ব সেইকাৰণে আপুনি হয়তো 10 ঘণ্টা আপোনালোকে গাড়ী ড্ৰাইভ কৰি হয়তো কাৰ্বিলত 300-400 কিলোমিটাৰ হয়তো ড্ৰাইভ কৰি পেলাই হয়তো কাৰ্বিলত আহিছে কিন্তু মই আপোনাক থেংক ইউ নকওঁ আপোনাৰ নিজৰ দায়িত্ব আছে এই দায়িত্ব পালন কৰাৰ স্বাৰ্থত আহিছে সেইকাৰণে আপোনাক থেংক ইউ নকওঁ আৰু হয়তো আপুনি কাৰ্বিলত যিটো আহিছে ইয়াৰ আগতে আপোনালোকে আহিব লাগিছিল আপোনাক থেংক ইউ কৰাৰ দূৰৰ কথা মই আপোনাক কমপ্লেইনটো কৰিছোঁ তেনেকৈ মানে কৈছোঁ সেইটো ঠিক তেনেদৰে এতিয়া আপুনি এজন পডকাষ্ট যিটো গোটেইখিনি আপুনি ছ'চিয়েল মিডিয়া গোটেইখিনি সংবাদ মাধ্যমৰ জৰিয়তে কিছুমান কথা আপুনি প্ৰচাৰ কৰি আছে আপোনাৰ কিছুমান কথাবোৰ আপোনাৰ পাৰচেপশ্যন আপোনাৰ কিছুমান আপুনি প্লেচ কৰি আছে মানে সামাজিক বা ৰাজনৈতিক বা গোটেইটো ক্ষেত্ৰত আপুনি দেখুৱাই আহি আছে চ' সেইবোৰ কাৰণে আপোনাৰ বা আপুনিও মানে একমাত্ৰ এটা মানে আপুনিও মানে এটা চ'ৰ্চ বা এটা মানে যি কি কয় আৰু এটা ৱে যিটো মানে আপুনি এটা এই ব্ৰিজবোৰত মানে স্থিৰ কৰা বা আগবঢ়াই নিয়া আপোনাৰ এটা এই দক্ষতা থকা এই দক্ষতা আপোনাৰ এটা দায়িত্ব আছে মোৰ নিজৰ যেনেকৈ দায়িত্ব আছে সেই দায়িত্ব থকাৰ কাৰণে বৰ অসম জাতিৰ প্ৰতি দায়বদ্ধতা অসমৰ প্ৰতি দায়বদ্ধতা সেইকাৰণে খিলঞ্জীয়াৰ একতাৰ কথা মাত মাতিছোঁ মোৰো এটা দায়িত্ব আছে ক'ৰত নিস্বাৰ্থভাৱে মাত মাতিছোঁ আপোনাৰ এটা দায়িত্ব এই দায়িত্বখিনি পালন কৰিব বুলি আশা কৰিছোঁ আৰু এই দায়িত্ব পালন কৰাত আপুনি এই বৰ অসম গঢ়ি তোলাত খিলঞ্জীয়াসকলৰ প্ৰতি এই সন্মান আদৰ এই স্বীকৃতি আৰু এই একতা এই মতানৈক্যখিনি একেবাৰে মানে নাইকিয়া কৰি পেলাই যে নতুন এটা অসমখিনি নতুন এটা চিন্তাধাৰা নতুন এটা মৰম এটা বান্ধোন এই য'ত আমি তৈয়াৰ কৰিবলৈ সেইটোত আপোনাৰ ওপৰতো এটা দায়িত্ব আছে এই দায়িত্বখিনি আপুনি আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ একেলগে এতিয়া যিহেতু আৰম্ভ হ'ল ইয়াৰ শেষৰ সময়তো এটা নতুন আৰম্ভণি তেনেকুৱা ধৰণৰ আৰম্ভণি সেইকাৰণে আজি মোৰ শেষ ৰিমাৰ্কছটো সেইটো হ'ব যে ইয়াত বহি পেলাই প্ৰথম কথাটো হৈছে যে আমি পডকাষ্ট একেলগে বহুতখিনি কথা পাতিছোঁ বহুতখিনি কথা মই স্পষ্টীকৰণ বা মই ক্লেৰিফিকেশ্যন কৰিব পাৰিছোঁ সেইটো মোৰ আটাইতকৈ মোৰ ভাল লাগিছে আৰু কাৰ্বি বুলি কোৱাৰ লগে লগে জনগোষ্ঠীয় লোকসকল বুলি কোৱাৰ লগে লগে মানে এটা সন্মান এটা আদৰ থাকিব বুলি মই সেইটো আশা কৰিছোঁ আৰু ভবা নাছিলোঁ যে আমি ইয়াত বহি পেলাই আমি তেনেধৰণৰ এতিয়া পডকাষ্টখিনি আমি কৰিব পাৰিম সেইটো মই ভবা নাছিলোঁ কিন্তু সেইটো মোৰ সৌভাগ্য সেইটো মই থেংক ইউ বুলি ক'ব লাগিব থেংক ইউ সেইটো জাতিৰ স্বাৰ্থত নহয় কিন্তু ব্যক্তিগত স্বাৰ্থত সেইটো শেষত এটা গান শুনিম আৰু আমি ধুনীয়াকৈ পডকাষ্টটো সামৰিম ঠিক গায়ক নহয় আপুনি কি বুলি ডিফাইন কৰিব নিজকে বাথৰুম ছিংগাৰ মই নিজক বাথৰুম ছিংগাৰ বুলি কওঁ নিজৰ এটা হবি আছে এই হবিটো মানে হিচাপে কেতিয়াবা যদি অকণমান কি কয় সময়বোৰ যদি খালী সময় যদি পাওঁ অকণমান গান গাওঁ ভাল লাগে তেতিয়া এইটো এটা ধুনীয়া এস্কেপ কিন্তু হয় প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ মায়াবিনী ৰাতিৰ বুকু দেখা পালো
তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেশত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ধন্যবাদ